Okay, hello guys, welcome to Technogyan. So, आज देखो हम कैसे Google Classroom यूज करिব पारि. तो as a student, as a teacher, अपने both side में देखाई दिम कैसे काम करे. Assignment कैसे দিব লাগে, कैसे classroom create करिब লাগে, कैसे join करिब লাগে, कैसे अपनी এটা classroom delete करिब पारे. तो मैक्सिमाम मैं कवर কৰিব চেষ্টা কৰিম ইয়াতে ঠিক আছে যিমানখিনি পাৰো আৰু মানে যোনে একেবাৰে নাজানে Google Classroom বিষয়ে তাৰ কাৰণে তো বহুত বেনিফিচিয়াৰি হ'ব আৰু যোনে মানে জানে বাট কেনেকৈ অ্যাসাইনমেন্ট সাবমিট কৰিব লাগে কেনেকৈ অ্যাসাইনমেন্ট দিব লাগে এইবিলাক নাজানে তো তাৰ কাৰণে বহুত মানে এডভান্টেজ উঠাব পাৰিব এই ভিডিঅ'টোৰ হয় ঠিক আছে সো এতিয়া প্ৰথমতে মই একচুয়ালি স্টেপ ওয়াইজ শিকাই দিম তো প্ৰথমতে সাপোজ আমি যেতিয়া Google Classroom টো यूज কৰিব লাগিব তো তাৰ কাৰণে আপোনাৰ মোস্ট ইম্পৰ্টেন্টলি আপোনাৰ এটা জিমেইল একাউণ্ট থাকিব লাগিব ঠিক আছে আপোনাৰ এটা জিমেইল একাউণ্ট নহলে আপুনি Google Classroom ইউজ কৰিব নোৱাৰে তো তাৰ কাৰণে মই অলৰেডি জিমেইল একাউণ্ট কেনেকৈ বনাই তো আপুনি জানে আৰু নাজানে যদি কমেন্টত জনাব মই দেখাই দিম বাৰু কেনেকৈ জিমেইল একাউণ্ট বনাই তো ইয়াতে অলৰেডি সাপোজ মই ভাবি লৈছো যে আপোনাৰ জিমেইল একাউণ্ট এটা এটলিষ্ট আছে তো ইয়াতে আপোনাৰ ইয়াতে 9 ডটৰ যেটো অপচন আছে Google পেজটো খুলিলে আপোনাৰ এনেকৈ একাউণ্টটো শো কৰিব ঠিক আছে ক্লিক কৰি দেখাও বিজয় বৰ্মন ঠিক আছে আৰু বেলেগ বেলেগ একাউণ্ট যেটা দেখাও ইয়াতে तो ইয়াতে যেটো 9 ডট যেটো আছে জি সুইট বুলি কয় কিনি তো এইবিলাক সব মানে গুগলৰ সার্ভিস হয় কিনি একচুয়ালি গুগল সুইট একচুয়ালি তো এটা গুগলৰ সার্ভিস এখিনি আছে তো আমি বেলেগ ইউটিউব আমি জানো জিমেইল তো যদি নাজানে জিমেইল তো আপনি কেনেকৈ ক্ৰিয়েট কৰিব দেখা দিম মই তো এইবিলাক গোটেইবিলাক সার্ভিস আছে তো আমি ইয়াৰে কোনটো সার্ভিস ইউজ কৰিম আজি আমি কৰিম Google Classroom সার্ভিসটো ইউজ কৰিম তো সিম্পলি মই এটা ক্লিক কৰি দিম তো মই এইটো Google সার্চ ইঞ্জিনটো গুছি ইয়াতে মই Google Classroom টো ওপেন হ'ব ঠিক আছে এই হৈ গল ওপেন তো এতিয়া মই কি কৰিব লাগিব সাপোজ মই টিচাৰ হয় ঠিক আছে টিচাৰ হলে মই ক্লাস ক্ৰিয়েট কৰিব লাগিব তো ক্লাস ক্ৰিয়েট কেনেকৈ কৰে চাই লওক তো ইয়াতে আপুনি প্লাস সিম্বলটো যে আছে ক্লিক কৰক আৰু আপুনি এটো ক্ৰিয়েট ক্লাস অপচনটো ক্লিক কৰক ঠিক আছে তাৰপৰ আপুনি এটো এগ্ৰি কৰি লওক কন্টিনিউ কৰি দিয়ক তো এই ক্লাস নেম দিব লাগিব তো ক্লাস নেম দিওতে কিছুমান নেমিং কনভেনশন থাকে এবিলাক মানে যদি ইউজ কৰে আপুনি স্ট্যান্ডার্ড হিচাপে তো আপোনাৰ মানে কি বেছি মানে আন্ডাৰস্ট্যান্ডেবল হয় ক্লাস নেম বিলাক যেনেকৈ সাপোজ আপুনি যদি এটো যদি ক্লাস নেম মই দিব যাও সাপোজ মই ক্লাস 12 ৰ এটা সাবজেক্ট পঢ়াম বুলি ভাবি আছো সাপোজ ক্লাস 12 ৰ এটা সাবজেক্ট ললো মই আৰু সেকশন সাপোজ সেকশন A সাপোজ সেকশন A তো এনেকৈ আমি নেম দিব পাৰো তো ক্লাস 12 সেকশন A ঠিক আছে তো সেকশনত আমি কি কৰিম এক্সপ্ৰেছ সেকশনত আমি A দিব লাগিব যেটা কিন্তু আমি ডিলিট এনেকৈ ইয়াৰ কাৰণটো হ'ল সাপোজ মই টাইম টেবল এখন লাগিব সবৰে যদি আপনি যদি স্কুল এখন যদি চলাই আছে বা স্কুলৰ যদি টিচাৰ যদি আছে আপুনি জানে যে কোনটো পিৰিয়ডত কোনটো ক্লাস আছে তো আপনি আলটিমেটলি বাৰে টাইম টেবল চাব লাগিব তাৰপৰ আপুনি ক্লাসটো মানে Google ক্লাস ল'ব লাগিব কিন্তু এনেকুৱা নকৰি আপুনি Google ক্লাছৰুমত আমি ডাইৰেক্টলি টাইম টেবলটো লিখি দিব পাৰে যেনেকৈ সেকশনত আমি কি কৰিম সাপোজ মোৰ মানডে টিউজডে আৰু সাপোজ মই ফ্ৰাইডে মোৰ ক্লাস থাকিব ঠিক আছে ক্লাস 12 ক্লাস থাকিব আৰু মোৰ টাইমিংটো সাপোজ মোৰ 11টা 40 ৰ পৰা থাকিব ঠিক আছে 11:30 ৰ পৰা থাকিব সাপোজ 10:30 ৰ পৰা AM ৰ পৰা সাপোজ মোৰ ক্লাসটো 40 মিনিটস ললো তো কিমান হ'ব 11:10 হ'ব 11:10 ওকে 11:10 AM হ'ল তো এইটো মোৰ ক্লাস হ'ল তো এনেকৈ সাপোজ মানডে যদি বেলেগ হয় আকৌ কমা দি কেনে স্ল্যাশ দি কেনে আপনি আকৌ টাইমটো দি দিয়ক তেনেকৈ আপোনাৰ টাইম টেবলটো আলটিমেটলি আপোনাৰ ক্লাছৰুমতে সোমাই গ'ল আৰু ষ্টুডেণ্টে হওক বা আপুনিয়ে হওক মানে বাৰে টাইম টেবল চাব নালাগে জাষ্ট ক্লাছটো চালে আপুনি গম পাই যাব কি আছে সাপোজ মই সাবজেক্ট পঢ়াম কম্পিউটাৰ সায়েন্স তো মই কম্পিউটাৰ সায়েন্সটো ইয়াতে গ'লো তো মই সিলেক্ট কৰিলোঁ এই ক্লাছৰুম দিব পাৰে বোলে অপশ্যন হয় নিদিলেও কথা নাই তো এইটো ৰিকুৱাৰ্ড অনলি আপোনাৰ ক্লাছ নেমটো ৰিকুৱাৰ্ড হয় তো জাষ্ট এনে মই 1 কৰি থৈ দিলোঁ তাৰপৰা মই ক্লাছ ক্ৰিয়েট কৰি দিলোঁ তো অকমান টাইম লাগিব নেটৰ ওপৰত ডিপেন্ড কৰিব নেটটো আপোনাৰ কিমান ফাষ্ট হয় সো ওকে সো মই চাই লওঁ অকমান টাইম লাগি আছে বাৰু নেটটো চাগে স্লো আছে অলপ মই জিঅ' ইউজ কৰিছোঁ জিঅ' মানে আপোনাৰ প্ৰব্লেম দিয়ে কেতিয়াবা তো এইটো ক্লাছটো মোৰ ক্ৰিয়েট হৈ গ'ল ঠিক আছে এইটো ক্লাছ 12 হয় চাওক এতিয়া একদম মানডে টিউজডে ফ্ৰাইডে তো ইমান তাৰিখে ইমান নম্বৰ ক্লাছ থাকিব আৰু তলত চাগে ক্লাছ কোড এটা দিয়া আছে তো ক্লাছ কোডটো ক'ত ইউজ কৰিব মই দেখাই আছোঁ মই আৰু অপশ্যনবিলাক চাই লওক আপোনাৰ সাপোজ ইয়াতে আপোনাৰ কি আছে ক্লাছ ৱৰ্ক আপুনি যেতিয়া ইয়াতে ক্লিক কৰিব ন আৰু ক্লাছেছ কৰিব আপুনি কি ক্লাছৰ বনালে ক্লাছ 12 ৰ কাৰণে বনালে ঠিক আছে তো তেনেকৈ আপোনাৰ অকলটো এটা ক্লাছত নাথাকে না বেলেগ ক্লাছত থাকিব সাপোজ ক্লাছ 10 ৰ কাৰণে এটা বনাই দিম আৰু এটা দুটা ক্লাছ বনাই দিম মই সাপোজ ক্লাছ 12 10 টো থাকিব পাৰে আপোনাৰ সাপোজ এটো কৰি দিম মই ক্লাছ 10 সাপোজ ক্লাছ 10 ত ক্লাছ 10 A কৰি দিম আৰু মানে ক্লাছ 10 ত মোৰ সাপোজ এটাই ক্লাছ আছে সাপোজ মানডে থাকিব ক্লাছ 20 এনে যে এক্সাম্পলৰ কাৰণে দিছো তো মানডে মোৰ ক্লাছটো থাকিব সাপোজ 12:20 ৰ পৰা PM ৰ পৰা
suppose থাকিল 12:20 PM to এটিকে 1 PM 1 PM okay so it is class আছে মোৰ subject মোৰ same থাকিল computer science okay তো এইটো মোৰ room number যিকোনো দিলে হল মই 1 দি দিলো তো ক্ৰিয়েট কৰি দিলো আলটিমেটলি মই দুটা ক্লাস ক্ৰিয়েট কৰিলো মানে কি দুটা ক্লাস থাকা বুলি ধৰি দিলো আপোনালোকে 9 10 5 6 1 2 3 জি ক্লাস যে আপোনাৰ মতে কৰি ল'ব আৰু সাবজেক্টটো দি দিব কোনটো সাবজেক্ট পঢ়াব আৰু টাইমটো ইয়াত দি দিয়ক মানে কোনটো টাইমত কোনটো সাবজেক্ট পঢ়াব তো নেক্সট টাইম যেতিয়া আপনি গুগল ক্লাছৰুমটো ওপেন কৰিব ডাইৰেক্টলি আপনি গম পাই যাব মানে একচুয়ালি এনেকে টাইমিংটো ইয়াত আহি যাব তো আপনি যেতিয়া ইয়াতে আহিব আৰু ইয়াত লিখিব ক্লাছেছ ক্লাছটো ক্লিক কৰিব তেতিয়া এই অপশনটো আহিছে আপনি সাদা ডাইৰেক্ট গম পাইছে চাওক ক্লাছ 10 ত আছে মোৰ ক্লাছ মানডে আছে ইমানৰ ইমান আৰু আপোনাৰ ক্লাছ 12 ত 8 আছে ইমানৰ পৰা ইমান ঠিক আছে কিন্তু ষ্টুডেন্ট আপোনাৰ এটাও নাই চাওক ষ্টুডেন্ট বৰ্তমান এটাও নাই আৰু ষ্টুডেন্ট নহলে তো ক্লাছৰ একো মিনিং নাই তো ষ্টুডেন্ট কেনেকৈ এড কৰিব লাগে দেখা দিম মই এতিয়া তাৰে আগত মই কৈ দিম যে যেতিয়া আপনি গুগল ক্লাছৰুমটো ইউজ কৰিব ন তাৰ আপোনাৰ যিবিলাক ডকুমেন্ট শেয়াৰ কৰিব বা ডকুমেন্ট আপলোড কৰিব বা আপোনাৰ কুৱেশ্যনাৰিজ দিব আলটিমেটলি যিয়ে হয় গোটেইবিলাক আপোনাৰ গুগল ড্ৰাইভত সেভ থাকিব ঠিক আছে আলটিমেটলি আপোনাৰ স্পেচ এটাই হয় আপোনাৰ 15 GB যেটো পায় আৰু ফ্ৰী স্পেচ তো আপুনি সেইখিনি ইউজ কৰিব লাগিব ওকে সো ইয়াতে কিন্তু বুজি পাই গ'ল আপুনি এতিয়া ক্লাস কেনেকৈ ক্ৰিয়েট কৰিব লাগে এতিয়া ষ্টুডেন্ট সাইডত আপুনি ক্লাসটো কেনেকৈ এক্সেস কৰিব ক্লাসটো জয়েন কেনেকৈ কৰিব ঠিক আছে তো জয়েন কৰাৰ আগত মই দেখাই দিও এন্ড জয়েন কৰিবৰ কাৰণে দুটা অপচন থাকিব তো মই ইয়াতে ইনকগনিটো মোডত যাওঁ তাৰ আগত মই দেখাই দিও মোবাইলৰ পৰা আপুনি কেনেকৈ একচুয়ালি এই যিখিনি কাম কৰিছে ন টিচাৰ এখিনি মোবাইলৰ পৰা কৰিব পাৰে সাপোজ তাৰ কাৰণে মই মোবাইলটো ওপেন কৰি ললো তো মোবাইলত মই স্ক্ৰিনত দেখা দিও সাইড হ'ব তো এতে এই যে ক্লাছৰুম যেটো অপচন আছে ক্লিক কৰি লম মই এপটো একচুয়ালি ইনষ্টল কৰিব লাগিব আগতে মোবাইলত তাৰ পৰা মই এটো ক্লিক কৰিম আৰু মোৰ জিমেইল একাউন্ট জিমেইলত লগইন থাকিব লাগিব ঠিক আছে তো গেট ষ্টাৰ্ট কৰি দিম মই তো এর মই একাউন্টটো চুজ কৰিম যে bormonbijay@gmail.com তো এইটো সেম একাউন্ট হয় যেটো মোৰ কম্পিউটাৰ লগইন আছে তো এইটো মোৰ একাউন্ট হয় তো ইয়াতে চাওক মই দুটা ক্লাস ক্ৰিয়েট কৰিছো ক্লাসটা আহি গৈছে এইখিনি ক্লাস আপুনি ইয়াৰ পৰা ক্ৰিয়েট কৰিব পাৰে সাপোজ মই এটা যদি যাও এই প্লাস সিম্বলটো যদি ক্লিক কৰো তো ইয়াতে চাওক মই আৰু এক্সট্ৰা ক্লাস ক্ৰিয়েট কৰি দেখাই আছো কেনেকৈ কৰিব পাৰে এইখিনি কাম আপুনি মোবাইলৰ পৰা কৰিব পাৰে তাকে মই বুজাব বিচাৰিছো একচুয়ালি তো আপুনি এইটো ক্ৰিয়েট ক্লাস কৰিলে তো ওকে কৰিলে সাপোজ ক্লাস নেম দিলে আপুনি ক্লাস 9 ওকে সাপোজ সেকশন দিলে আপুনি এ আৰু সাপোজ আমি টাইমিং টু দিলে সাপোজ টিউজডে এটা ক্লাস আছে আৰু টিউজডে টাইম টু ধৰক আপোনাৰ টিউজডে ক্লাস আছিল নেকি ইয়াতে 10টাৰ পৰা আছিল ন তো টিউজডে 12টাৰ পৰা ক্লাস নাই তো টিউজডে মই কৰি দিলো 12:30 পৰা 12:30 PM to 1 PM right 01:00 PM তো এনেকে ক্ৰিয়েট কৰি দিও ক্লাস রুম আপনি দিব পাৰে রুম ইমান ইম্পৰ্টেন্ট নহয় কিন্তু সাবজেক্টটো দিব পাৰে প্লাস এনে 1 থৈ দিও মই সাবজেক্ট সাপোজ মই কম্পিউটাৰ সায়েন্স তো এটো মই লিখি দিলে হল কম্পিউটাৰ সায়েন্স ওকে সো ক্ৰিয়েট ক্লাস কৰি দিলো অকমান টাইম লাগিব জাস্ট আপলোডিংৰ কাৰণে ডিপেন্ড কৰি আপোনাৰ নেটৱৰ্কটো কিমান স্পীডত কাম কৰে সো এইখিনি সেম বস্তু ইয়াতে আহি যাব যদি এটো ক্ৰিয়েট হৈ যায় সাকসেসফুল কাৰণ আলটিমেটলি ইউজাৰ বৰ এটাই আৰু একচুয়ালি গুগল ক্লাছৰুম এটা মানে কি একচুয়ালি সাৰ্ভাৰটো ইয়াত নাই তো জাস্ট মই এক্সেস কৰিছো মোবাইল বা ল্যাপটপৰ সহায়ত ইয়াত সাৰ্ভাৰটো থাকিব আপোনাৰ যিকোনো এটা ৰিমোট লোকেশনত ঠিক আছে গুগলৰ নিজৰ সাৰ্ভাৰ থাকিব তাতে একচুয়ালি কামটো হৈ থাকিব তো আপনি যদি আমেৰিকাৰ পৰা যদি আপোনাৰ জিমেইল লগইন কৰি ক্লাছৰুম চাই নহয় তাহলে সেম বস্তুখিনি দেখা হ'ব এই মানে সেম একাউন্টৰ বস্তুখিনি আপনি যিকোনো মোবাইল বা ডেস্কটপৰ পৰা দেখা হ'ব যিকোনো লোকেশনত দেখা হ'ব ঠিক আছে তো সব ইয়াত তিনটা ক্লাস আহিছে ইয়াতে তিনটা ক্লাস দেখাই দিছে ঠিক আছে এই তিনটা সব 90 পৰা ক্ৰিয়েট কৰি দিলো তো সেম খিনি কাম আপনি মোবাইলৰ পৰা কৰিব পাৰে আপোনাৰ কম্পিউটাৰটো কৰিব পাৰে তো মই সাইড বাই সাইড দুটা দেখাই দিম কেনেকৈ কৰিব লাগে দুটা কাম ঠিক আছে একচুয়ালি মোৰ দুটা মোবাইল আছে তো এই দুটা এটো মই এজ এ স্টুডেন্ট হিচাপে ইউজ কৰিম আৰু এটো এজ এ মই কি কয় আপোনাৰ টিচাৰ হিচাপে ইউজ কৰিম আৰু মই কম্পিউটাৰটো মানে এজ এ স্টুডেন্ট এজ এ টিচাৰ দুটা দেখাই দিম ঠিক আছে তো আপোনাৰ মানে কোনো কনফিউজন নাথাকে তো তাৰ কাৰণে মই এটো স্টেপ লৈছো ঠিক আছে তো এতিয়া মই কি কৰিম যদি মোৰ জিমেইল দুটা লগইন কৰিব লাগে একেলগে তাৰ কাৰণে মই আপোনাৰ প্ৰাইভেট উইন্ডো ওপেন কৰিব লাগিব আৰু গুগল ক্ৰোম যদি ইউজ কৰিছে ইনকগনিটো মোড থাকে ঠিক আছে সো ইয়াতে গৈ মই গুগল কৰিম আৰু মই ষ্টুডেন্টৰ কাৰণে বেলেগ এটা লগইন লাগিল আলটিমেটলি মই এটা নতুন মানে কি মোৰ এক চেনেলৰ যেটো লগইন আছে এটো দি দিম মই তো মই সাইন ইন ক্লিক কৰিলো তো অকমান নেট স্লো হৈ আছে টাইম ল'ব পাৰে অকমান ওকে এতিয়ালে মই ইয়াতে চালু এটো ঠিকে কাম কৰি আছে সো ইয়েস আই গল তো ইয়াতে মই লগইন কৰি লম টেকনো কথা বুলি এক্সুয়ালি দিয়া আছে তো
আৰু ইমেইল আইডি দিয়া আছে তো চিন নকৰোঁ বাৰু মই এইটো পাছৱৰ্ডটো আৰু ৰিভিল নকৰোঁ আপোনাৰ আগত ন তো ইয়াতে মই ক্লিক কৰিম এই যিটো জি সুইটৰ যিটো চিম্বল আছে আপোনাৰ 9টা ডট আছে 9 ডট তাত ক্লিক কৰিলে নেটটো শ্ল' হৈ আছে তাৰ কাৰণে অকণমান টাইম লাগি আছে চ' এইটো আহি গৈছে তো ইয়াৰ একেবাৰে তলত যাম ইয়াতে চাই গুগল ক্লাছৰুম অপশ্যনটো থাকিব এই নেটটো শ্ল' হৈছে আইকনটো অহা নাই আহি গ'ল এতিয়া আমি ক্লিক কৰিম এইটো তো এইটো এক্সুৱেলি ষ্টুডেণ্টৰ কাৰণে দেখাই আছোঁ ষ্টুডেণ্টবিলাকে কেনেকৈ কাম কৰিব লাগিব আৰু ছেইম বস্তুটো আপুনি মোবাইলৰ পৰা কৰিব পাৰে ঠিক আছে মোবাইলৰ পৰা কৰিব পাৰে মোবাইলৰ পৰা কৰিলে আপোনাৰ ছেইম তেনেকৈ আহিব গুগল ক্লাছৰুমটো মই অ'পেন কৰি ল'ম ঠিক আছে গেট ষ্টাৰ্ট আহিব গেট ষ্টাৰ্ট কৰি ল'ম আপোনাৰ যিকোনো জিমেইল আইডি চুজ কৰিব লাগিব তো এইটো মই দেখাই দিম ঠিক আছে আৰু এটা মই দুটা ইমেইল এক্সুৱেলি ইউজ কৰিম তাত কম্পিউটাৰৰ পৰা এটা কৰিম আৰু এটা মোবাইলৰ পৰা কৰিম ঠিক আছে চ' মই মোবাইলৰ পৰা এক্সুৱেলি কৰি লওঁ মোবাইলত এক্সুৱেলি তেনেকৈ টেকনিক কথা আছিলে ইয়াতে ন তো ইয়াতে মই মাৰ নামৰটো কৰি লওঁ মাৰ বৰ্মন নীলিমা কৰি লওঁ তো এইটো অ'কে কৰি দিওঁ তো এইটো এটা বেলেগ ইমেইল আইডি হয় এক্সুৱেলি এইটো মাৰ হয় এইটো সেইটো মোৰ হয় আৰু এই দুয়োটা আমি একেলগে ইউজ কৰিছোঁ তো এতিয়া আমি ইনভাইট কেনেকৈ কৰিব পাৰোঁ আমি কেনেকৈ টিচাৰ এটা এড কৰিব পাৰোঁ তো প্ৰথমতে দুটা অপশ্যন আছে এটাটো আপোনাক টিচাৰে নিজে ইনভাইট কৰিব পাৰে ঠিক আছে ইনভিটেশ্যনটো কেনেকৈ কৰিব লাগে তো আমি এইটো জানিম এতিয়া এটাটো টিচাৰে নিজে ইনভাইট কৰিব পাৰে যেনেকৈ ছাপ'জ আপুনি ক্লাছ মই এটা ক্লাছ লওঁ দেই এটা কাৰণ গোটেইকেইটা ক্লাছ ল'লে মানে কি ইমান ডাঙৰ ভিডিঅ' বনাব ইচ্ছা নাই মই ক্লাছ ছাপ'জ 12ৰ কাৰণে লওঁ এটা তো ক্লাছ 12তে মই ষ্টুডেণ্ট এড কৰা ডিলিট কৰা আগতে দেখাই দিম আৰু সেই ছেইম বস্তুটো বেলেগ ক্লাছত আপুনি নিজে কৰি ল'ব পাৰিব আৰু ঠিক আছে এটা ক্লাছ দেখাই দিলে হ'ল তো যাওক 12ৰ কাৰণে ল'লোঁ মই ঠিক আছে তো 12ত এক্সুৱেলি ইয়াতে এটা অপশ্যন আছে চাওক ক্লাছ কোড এই ক্লাছ কোড দেখা আছে এইটো যিটো স্কুৱেৰ আছে ক্লিক কৰিলে ক্লাছ কোডটো দেখাব এনেকৈ আৰু এই বস্তুটো আপুনি যেতিয়া পিপলত যাব ন পিপলত ক্লিক কৰিলে এইটো আপোনাৰ টিচাৰ ভিউত থাকিব কিন্তু গোটেইখিনি আপোনাৰ মানে কি কয় ষ্টুডেণ্ট ভিউত অলপ বেলেগ হ'ব দেখাই দিম মই কেনেকৈ যেনেকৈ এইটো চাওক এইটো ইনভাইট ক্লাছ এইটো ক্লাছ কোডটোৱে দিয়া আছে তো এই ক্লাছ কোডটো আপুনি ষ্টুডেণ্টৰ লগত শ্বেয়াৰ কৰিব লাগিব হয়তো হোৱাটছএপত কৰক বা মোবাইলত ফোন কৰি কৰক বা ইমেইল কৰক যেনেকৈ কৰক এই ক্লাছ কোডটোৰ সহায়ত তেখেতৰ মানে ষ্টুডেণ্টে নিজে আপোনাৰ ক্লাছত জইন কৰিব পাৰে বা আপুনি ষ্টুডেণ্টক ইনভাইট কৰিব পাৰে তো মই এটা দেখাই আছোঁ ইনভাইট কৰা আৰু এটা দেখাই আছোঁ জইন কৰা ঠিক আছে তো এটা মই এইটো ইনভাইট কৰি দিওঁ ইনভাইটটো মোৰ টেকন' কথাটো কৰি দিওঁ technokatha@gmail.com অ'কে চ' এইটো ইনভাইট কৰি দিলোঁ মই অ'কে তো ইনভাইটেড আহিছে ইনভাইটেড বুলি আহিছে ইয়াতে চাওক টেকনকথা ইনভাইটেড অ'কে এইটো বাদ দিয়ক এতিয়া তো এতিয়া ছাপ'জ আপুনি যেতিয়া মোবাইলত আহিছে মেছেজ এক্সুৱেলি টেকনকথাৰ কাৰণে তো ইয়াতে মই যেতিয়া জিমেইলটো অ'পেন কৰিম মোৰ টেকনকথা যিটো জিমেইল আছে তো অলৰেডি মোৰ লগ ইন হৈ আছে তো জিমেইল এইটোৱে জিমেইল একাউণ্ট খোল খাব ইয়াতে তো যেতিয়া এইটো অ'পেন হ'ব তেতিয়া এটা ইনভিটেশ্যনটো ইয়াতে আহিছে এক্সুৱেলি যিটো মই পঠাইছিলোঁ ন ষ্টুডেণ্টৰ কাৰণে চ' এই ছেইম বস্তুটো আপুনি যদি ইমেইলটো অ'পেন কৰে মোবাইলতো যদি অ'পেন কৰি দিয়ে ন তেতিয়া আপোনাৰ এই ছেইম কামেই কৰিব তেনেকৈ ধুনীয়াকৈ আপোনাৰ এইটো লগ ইন হৈ যাব ৱেইট নেটটো অলপ শ্ল' হৈ আছে তাৰ কাৰণে চৰি মানে এইটো উপায় নাই বতৰ বেয়া আছে ৱেইট এইটো আহি গ'ল ন চাওক ইনভিটেশ্যন এটা আহিছে মোৰ এইটো ইনভিটেশ্যন ক্লাছৰুম হয়নে এইটো মই অ'পেন কৰিম ইয়াতে চিম্পলি অ'কে চ' এইটো ক্লাছৰুম আহিছে তো এইটো জইন এইটো মই ইনভাইট কৰিছে বিজয় বৰ্মাই ইনভাইট কৰিছে তো মই এইটো জইন কৰিম তো জইনত ক্লিক কৰিম জইনত কৰাৰ লগে লগে মই গুগল ক্লাছৰুমৰ পেজটো অ'পেন হ'ব এইটো মোৰ নহ'লেও কথা নাই এতিয়া তো এইটো আহি গ'ল এতিয়া মই জইন কৰিব পাৰোঁ এইটো জইন ঠিক আছে তো এইটো মই জইন কৰি দিলোঁ বা ছুইচ একাউণ্ট বেলেগ একাউণ্টৰ সহায়তো জইন কৰিব পাৰোঁ কিন্তু মই এইটো একাউণ্টৰ পৰাই জইন কৰিম ছুইচ নকৰোঁ অ'কে এইটো আহি গ'ল এইটো জইন কৰাৰ লগে লগে সেই ক্লাছটো দেখাব 12ৰ ক্লাছটো ইয়াত শ্ব' কৰিব টুৱেলভৰ ক্লাছটো ইয়াত শ্ব' কৰিব অ'কে এইটো আহি গ'ল 12ৰ ক্লাছটো আৰু শ্ব' কৰিছে চাওক এতিয়া মই ক্লাছেছ যদি যাওঁ ক্লাছেছ তো ইয়াতে আমাৰ ক্লাছেছ কোনটো আছে 12ৰটো আছে অ'কে চ' এইটো অ'পেন কৰি লওঁ তো এইটো ক্লাছ হয় মোৰ ইয়াতে চাওক ওপৰত আপোনাৰ তিনিটা অপশ্যন আছে ষ্ট্ৰীম ক্লাছৰুম আৰু পিপল ক্লাছৰুম আৰু পিপল অ'কে পিপলতো বৰ্তমান মই আছোঁ এতিয়া টিচাৰ এজনে আছোঁ আৰু মানে এইজন অকল ষ্টুডেণ্ট আছে তো এতিয়া বেলেগ এটা ইনভাইট কৰি লওঁ এইটো মই দেখাই আছোঁ কেনেকৈ আপুনি কোড ইউজ কৰি ইনভাইট কৰিব পাৰে
সাপোজ আপনি যদি কোড ইউজ কৰি ইনভাইট কৰি মানে কাৰোবাক যদি এই মানে জয়েন কৰিব বিচাৰে ন তেতিয়া হলে ফাৰ্ষ্টত আপুনি আহি যাওক ইয়াতে ক্লাছৰুমত যাওক ইয়াতে চাওক প্লাস সিম্বল এটা আছে ইয়াতে ক্লিক কৰক আৰু ইয়াতে চাওক এটো জয়েন ক্লাছ কৰি সেম আপুনি এই নেমটো দিলে হল জয়েন ক্লাছ যেটো কোড মই দেখাইছিলো আপোনাৰ এইটো ইয়াতে সৰি কোড এইটো সো ইয়াতে ক্লিক কৰিলে এইটো কোড যদি মই টাইপ কৰি দিও ন তেতিয়া মই এই ক্লাছটো জয়েন হৈ যাব তেনেকৈ এই সেম পাৰপজটো মই কৰিছো আমি মোবাইলৰ পৰা ঠিক আছে তো মোবাইলটো তেনেকৈ যদি আপুনি যদি মেছেজটো এটা যদি ওপেন যদি কৰি লয় ডাইৰেক্টলি ক্লাছটো জয়েন হৈ যাব তেনেকৈ মোবাইলটো সেম তেনেকৈ হয় আপোনাৰ সাপোজ মই আগতে একবাৰ দেখাই দিও নেকি নহলে একে কথা গম পাব এইটো মানে যেনেকৈ আমাৰ জিমেইলত আহিব ইয়াতে ন জিমেইলত আহিব মেইলটো আৰু মেইলৰ জিমেইলটো ওপেন কৰি দিলে আপোনাৰ সেম লিংকটো ওপেন হৈ গলে আপোনাৰ এইটো গুগল ক্লাছৰুমত ওপেন হৈ যাব এটা ঠিক আছে তো মই দেখাই আছো আপোনাৰ ক্লাছ কোডৰ সহায়ত কেনেকৈ জয়েন কৰিব পাৰে তো এইটো আপুনি এই প্লাছত সিম্পলত ক্লিক কৰক মোবাইলৰ পৰা সেম কাম আপুনি কম্পিউটাৰৰ পৰা কৰিব পাৰে ইয়াত গলে আপোনাৰ সেম হিটোৱে ক্লাছ কোডটো ইয়াতে দিব লাগিব আৰু এইটো একাউণ্ট হল আপোনাৰ এইটো মোৰ এইটো এটা বেলেগ একাউণ্ট আৰু এইটো এটা বেলেগ একাউণ্ট মই দেখাই আছো কেনেকৈ দুটা পাৰপজত কেনেকৈ কাম কৰিব পাৰে তো চাও এইটো আপুনি জয়েন ক্লাছত ক্লিক কৰক তাৰ পৰা আপোনাৰ এটা ক্লাছ কোডটো দি দিয়ক ক্লাছ কোডটো কি আছিল এইটো আছে ক্লাছ কোড টিচাৰ হয় VH65 CD তাৰ পৰা 2 তো আপোনাৰ ক্লাছ কোডটো বেলেগ হ'ব টিচাৰে যদি শেয়াৰ কৰিব না হেতু আপুনি এটা এড কৰিব লাগিব সো এটো মই জয়েন কৰি দিম এতিয়া তো এটো ক্লাছ 12 ত এটো জয়েন হৈ যাব লাগে নহয় জয়েন হ'ব সো এটো জয়েন হৈ গল ক্লাছ 12 ত জয়েন হৈ গল এটো জয়েন হৈ গল এতিয়া যদি মই ইয়াতে চাও মোৰ ষ্টুডেন্ট হৈ যাব দুটা পিপলত চাও ৰিফ্ৰেছ হোৱা নাই পেজটো মই ৰিফ্ৰেছ কৰি লম ओके सो চাওক নীলিমা বৰ্মন আৰু এটো টেকনোজ্ঞান দুটা ষ্টুডেন্ট মোৰ ইয়াতে জয়েন হৈ গল ঠিক আছে আৰু মই চাওক এইটো গম পালে কেনেকৈ ক্লাছ জয়েন কৰিব লাগে আৰু কেনেকৈ আপুনি কি কয় মানে ইনভাইট কৰিব এটো গম পালে নিজে সো আপুনি এটোটো এনেকৈ ইয়াতে আপুনি কেনেকৈ ইয়াতে প্ৰগ্ৰাম ইনভাইট কৰিলে এটা আৰু এটা নিজে জয়েন কৰিলে ক্লাছৰুমটো শেয়াৰ কৰাৰ পিছত ঠিক আছে তো জয়েন আৰু ইনভিটেশন দুটা হৈ গল তো নেক্সট চাব এতিয়া এনেকৈ মোবাইলত যদি কৰিব খুজে তো সাপোজ এটো ইউজাৰ আছে ন এটো মই ইয়াৰ পৰা এটা মই ইমেইল কৰিব পাৰো ওকে সো ইয়াত দুটা ষ্টুডেন্ট আছে বাকি এটা মই ইউজ নকৰো জাস্ট মানে দেখাই দিলো কেনেকৈ কৰিব লাগে ক্ৰিয়েট সো এটো অকল ইউজ কৰিম মই এতিয়া ইয়াৰ ওপৰতে মই যিমান কাম আছে কৰিম ঠিক আছে সো হৈ গ'ল এইখিনি বুজি পালে ओके तो सेम বস্তুটো মোবাইলৰ পৰা হ'ব পাৰে তাৰ কাৰণে আমি জিমেইলটো ওপেন কৰিব লাগিব ঠিক আছে জিমেইলত যেনেকৈ টেকনোজ্ঞানৰ মই ইমেইলটো চাই যদি লওঁ ইয়াতে সাপোজ ইয়াতে টেকনোজ্ঞান অলৰেডি আছে লগইন হৈ আছে তো এইটো প্ৰথমটো হয় তো ইয়াতে গৈ যেতিয়া মই জয়েন কৰিলে এটা অপচন কৰিব কোড ওপেন কৰিব খুজো তো মই ক্লাছৰুমটো কৰি দিলে হ'ল তো ডাইৰেক্টলি মোৰ এই ক্লাছটো জয়েন হৈ যাব আৰু মোৰ এইটো এক্টিভ হৈ যাব ঠিক আছে ক্লাছৰুমটো তো এনেকৈ কৰিব পাৰো ঠিক আছে তো মই তো দেখাই নিদু বাৰু অলৰেডি কলোৱে মই তো এনেকৈ জয়েন কৰা দুটা বস্তু ক্লিয়াৰ হৈ গ'ল এতিয়া ইয়া নেক্সট বস্তুটো কি আছে আমাৰ তো ওয়েব কম্পিউটাৰটো কৰিব পাৰে সেম বস্তু আৰু আপুনি মোবাইলতো কৰিব পাৰে দুটা বস্তু মই দেখাই একেলগে ঠিক আছে ক্ৰিয়েট ক্লাছ জয়েন ক্লাছ কম্পোনেন্ট শেয়াৰ কোড কম্পোনেন্ট ইউজ কোড কম্পোনেন্ট তো এটা সব স্ট্ৰিম নেক্সটটো হ'ল নেক্সট বস্তুটো জানিব লগা হ'ল স্ট্ৰিম সো এইটা আপোনাৰ ক্লাছ টিচাৰৰ এটা ক্লাছ হয় ঠিক আছে সো মই গুগল ক্লাছৰুমটো ইয়াতে ওপেন কৰি থৈ দিওঁ কোড গুগল ক্লাছৰুম এটা ষ্টুডেন্টৰ গুগল ক্লাছৰুম আৰু এটা টিচাৰৰ গুগল ক্লাছৰুম এইটো গুগল ক্লাছৰুম টিচাৰৰ ওকে এটা ষ্টুডেন্টৰ আলটিমেটলি মই ক্লাছ 9 10 এত হোৱা নাই কাৰণ এইটো মই অনলি ক্লাছ 12 ৰ কাৰণে জয়েন কৰিছে ষ্টুডেন্ট বিলাকে তো যেনেকৈ 10 তো তেনেকৈ সেম আমি জয়েন কৰা দেখাব পাৰো তো ইয়াতে মই ৰিফ্ৰেছ কৰি দিম এবাৰ ৰিফ্ৰেছ কৰিলে দুটা ষ্টুডেন্ট দেখাই আছে ওকে সো মই নৰমালি ক্লাছ 12 তে কামটো কৰিম যি কৰিব লাগে তো এইটো ক্লাছ 12 টিচাৰ আহিছে তো ইয়াতে চাওক ইন্টাৰফেসটো অলপ দেখাত বেলেগ হ'ব কিন্তু কাম কিন্তু দুইটা মোবাইল আৰু মানে কি কয় ল্যাপটপত বা কম্পিউটাৰত একে হ'ব যেনেকৈ সাপোজ আপোনাৰ এইটো আহি গ'ল এইটো মোবাইলৰ ভিউ এইটো আপোনাৰ হ'ল এই কম্পিউটাৰৰ ভিউ ন তুমি 12 টো ওপেন কৰি লম ইয়াতো চাওক এতিয়া ক্লাছটোৰ ওপৰত আমি কি কাম কৰিব পাৰোঁ সাপোজ প্ৰথমতে স্ট্ৰিম বুলি এটা আছে স্ট্ৰিমটো বেলেগ একো নহয় যেনেকৈ আপুনি সোশ্যাল মিডিয়া ওয়েবসাইটত যেনেকৈ আপুনি পোষ্ট কৰে ন কিবা ভিডিঅ' হওক কিবা আপোনাৰ নিজৰ কিবা মেছেজ হওক বা কিবা যিকোনো আপুনি যেনেকৈ পোষ্ট কৰে পাব্লিকলি বা পাৰ্টিকুলাৰ কিছুমান ফ্ৰেণ্ড অনলি কৰিব পাৰে তো
তো এনেকৈ আপুনি সেম কাম ইয়াতো কৰিব পাৰে সাপোজ মই এটা নৰ্মেলি আপুনি ফেসবুক বা যেনেকৈ টুইটাৰ যেনেকৈ পোষ্ট কৰে না টুইট কৰে সেম সেম কামটো আমি ইয়াতে কৰিব পাৰে ঠিক আছে যেনেকৈ আপোনাৰ সাপোজ এটা মই শেয়াৰছ উইথ ক্লাছ কৰি দিলো সাপোজ হেল্ল হাই এভৰিওয়ান ঠিক আছে হাই এভৰিওয়ান কৰি দিলো হা তারপর আমার সাপোজ ক্লাস কোনটো ক্লাছত কৰিম মই এটো ক্লাস চুজ কৰিব পাৰো গোটেইটা ক্লাছত একেলগে কৰিব পাৰো যদি মই টিচাৰ বেলেগ বেলেগ ক্লাছৰ হয় কেনেকৈ সিলেক্ট কৰিব পাৰো বা মই অকল 12 এটা ক্লাছত কৰিব পাৰো যেহেতু মই ষ্টুডেন্ট আমি 12 ক্লাছত আছে বৰ্তমান গতিকে মই বেলেগ এটা ক্লাছ নকৰো অকল 12ত কৰিম আৰু অল ষ্টুডেন্ট বা মই চুজ কৰিব পাৰো কাক মেছেজটো কাৰ মানে আপোনাৰ স্ট্ৰিমত এই মেছেজটো আহিব তো মই দুইটা কাৰণে কৰিছিলো তাৰ পৰা এভৰিওয়ান কৰিব ইয়াতে মই আপোনাৰ এড কৰিব পাৰো এডত কি গুগল ড্ৰাইভৰ কিছুমান ডকুমেন্ট দিব পাৰো ইয়াতে ক্লিক কৰিলে কি গুগল ড্ৰাইভটো মোৰ ওপেন হ'ব আৰু ইয়াৰ পৰা মই যি কোনো ফৰ্ম দিব পাৰো বা যি খুচি ৰাখে মই ইয়াতে শেয়াৰ কৰিব পাৰো ফটো হওক বা যি হওক আৰু ইয়াৰ পৰা মই শেয়াৰ কৰি দিব পাৰো একচুয়ালি মোৰ মোবাইলৰ ফটো কিছুমান আপলোড কৰা আছে তো এনিৱেজ সো এনেকৈ আপলোড কৰিব পাৰো ঠিক আছে তাৰ পাছত কামটো হ'ল তাৰ পৰা লিংক দিব পাৰো মানে লিংক ঠিক আছে লিংকত কি হ'ব যেনেকৈ সাপোজ মই এটা লিংক দিব খুজিছো ইউটিউবটো ওপেন কৰিলো মই সাপোজ ইউটিউবৰ ভিডিও এটা দিব খুজিছো সাপোজ মই ইয়াতে লিখি দিলো কি IPv4 কৰি দিলো IPv4 nptel এটা আইটেল লেকচাৰ বিলাকে লেকচাৰ দিয়ে এটা ওকে সো মই এইটো ক্লিক কৰিলো তো কপি লিংক কৰিলো বা আপনি যাতে ওপেন কৰি ললে হ'ল ওপেন কৰি লওক আৰু এইটো যদি কপি এই লিংকটো আপনি কৰি লওক কপি তাৰ পাছত ক্লোজ কৰি দিয়ক ইয়াতে আহক লিংকত কৰি দিয়ক পেস্ট আৰু এড লিংক কৰি দিয়ক তো লিংকটো ইয়াতে এড হৈ গ'ল তেনেকৈ আপুনি ফাইল দিব পাৰে ফাইল দিলে আপলোডিং আপোনাৰ গুগল ড্ৰাইভতে হ'ব ইয়াতে আপুনি যি ফাইল আছে চুজ কৰি কেনে আপলোড কৰি কেনে শ্বেয়াৰ কৰি দিব পাৰে ঠিক আছে ফাইল আপলোড কৰিব পাৰে তাৰ পৰা আপুনি ইউটিউব ভিডিওটো গমে পালে আকৌ ইউটিউবৰ আপুনি ভিডিও কৰিব পাৰে লিংকটো অকল আপুনি উইকিপিডিয়া লিংক যদি দিয়ে আপুনি ইউটিউবৰ ভিডিও এনেকৈ কৰিব পাৰে সাপোজ ইয়াতে মই IPv6 nptel সাৰ্চ কৰিলো তাৰ পৰা এইটো যিকোনো এটা ভিডিও চুজ কৰিলো এড কৰিলো তো এনেকৈ আপুনি ভিডিও এড কৰিব পাৰে URL থ্ৰুদি বা এনেকৈ ইউটিউবৰ ভিডিও ডাইৰেক্ট আপুনি সাৰ্চ কৰি দিব পাৰে তাৰ পৰা আপুনি ইয়াতে আহক শিডিউল কৰিব পাৰে মানে কোনটো টাইমত পোষ্ট হয় আমি শিডিউল কৰি দিব পাৰো কোন তাৰিখে কিমানটা বজাত এইটো মানে পোষ্ট হ'ব এইটো আমি মানে শিডিউল দিব পাৰো মানে আলটিমেটলি টাইম ফিক্স কৰি থব পাৰো ইমান টাইমত পোষ্ট হ'ব আৰু আমি এইটো যে ডাইৰেক্টলি যদি ড্ৰাফটাৰ হ'লে কি পিছতে মডিফিকেশ্যনৰ কাৰণে ড্ৰাফটাৰ চেভ কৰিব পাৰো সব এতিয়া আপডেট মানে পোষ্ট নকৰো মই আনচাৰ্টেনিটি হৈ আছে মানে নিদিওঁ তো এইকাৰণে ডাইৰেক্টলি পোষ্টত ক্লিক কৰিব পোষ্টত কৰিলে ইনষ্টেণ্টলি পোষ্ট হ'ব আৰু আপোনাৰ মোবাইলত মানে বেলেগ ষ্টুডেণ্টৰ তাত গুচি যাব যি আপোনাৰ সিলেক্ট কৰা আছিল সাপোজ আমি ৰিফ্ৰেছ যদি কৰি যদি দিয়ে তেতিয়াহ'লে সেই মেছেজটো ইয়াতে আহি যাব দেখাব ওকে চাওক কি দেখাইছে হাই এভৰিওয়ান তো এইটো ওপেন কৰি দিয়ক চাওক দুটা লেকচাৰ দিয়া আছে যেটো ভিডিও মই শ্বেয়াৰ কৰিছিলোঁ এটা শ্ব' কৰিছে তো ইয়াতে মই কমেণ্ট কৰিব পাৰোঁ ঠিক আছে থ্যাংক ইউ সাপোজ থ্যাংক ইউ ওকে তো সেন্ড কৰি দিয়ক আৰু এটা পাব্লিকলি সবৰ কাৰণে এভেইলেবল হৈ যাব ইয়াতে আহি যাব এতিয়া এইটো কৰি দিয়ক ৰিফ্ৰেছ তাৰ পাছত ইয়াতে আহি যাব নেট স্পীড হ'লে কিন্তু অটোমেটিক ৰিফ্ৰেছ হৈ যায় ইমান টেনশ্যন নাই তো এইটো থ্যাংক ইউ স্যার থ্যাংক ইউ বুলি কৈছে সো তেনেকৈ আপুনিও নিজেও ৰিপ্লাই দিব পাৰে বা পাৰ্টিকুলাৰলি তাৰো এগেইনষ্টত ৰিপ্লাই দিব পাৰে এইটো এনেকৈ দিব পাৰে ঠিক আছে সো ওয়েলকাম ওকে ওয়েলকাম দিলে পিছত নেক্সট কৰি দিলে তাৰ পৰা ওয়েলকামটো ইয়াতে আহি গ'ল তো যেতিয়া মই এইটো ৰিফ্ৰেছ কৰিম পেজটো তো তাত মোৰ ৰিপ্লাইটো ইয়াত দেখাব ওকে এইটো ওয়েলকাম ওকে তেনেকৈ সাপোজ এইটো এতিয়া মই মোবাইলৰ পৰা কেনেকৈ পোষ্ট কৰিব পাৰোঁ তো মোবাইলতো সেম তেনেকৈ এইটো সাপোজ আপোনাৰ ষ্ট্ৰীমটোত ক্লিক কৰক তাৰ পৰা এইটো শ্বেয়াৰ উইথ ইয়ৰ ক্লাছত ক্লিক কৰক তাৰ পৰা আপুনি লিখি দিয়ক ষ্টাডি ৱেল ওকে সাপোজ ইয়াতে আপুনি এইটো এনক্লোজাৰৰ কাৰণে ওপৰত যদি এটাচমেণ্ট চিম্বল আছে তো ইয়াতে ক্লিক কৰি কাৰণে আপুনি এনেকৈ সেম আৰু যেনেকৈ আমি তাত কৰিছিলোঁ তেনেকৈ আপুনি যিকোনো লিংক দিয়ে ফাইল দিয়ে যি দিয়ে দিব পাৰে বা একো নিদিয়াকৈ চিম্পলি পোষ্ট
তাৰপৰা আপুনি ইয়াতে ষ্টুডেণ্ট চুজ কৰিব পাৰে কোনে কোনে দেখা পাব কোনে কোনে নেপায় তো সাপোজ অনলি 12ৰ কাৰণে মই দিলোঁ 12ৰ কাৰণে দি সাপোজ মই ইয়াতে 12টো ডান কৰি দিলোঁ আৰু কোন ষ্টুডেণ্টে দেখা পাব সাপোজ গোটেইকেইটা দুইটাৰ কাৰণে দিছোঁ তো আপুনি ইয়াতে যিটো অল ষ্টুডেণ্টত ক্লিক কৰক ইয়াতে আপুনি চুজ কৰি লওক অল ষ্টুডেণ্ট বা পাৰ্টিকুলাৰ এটা ষ্টুডেণ্টক দিব পাৰে তো মই অল ষ্টুডেণ্ট দিলোঁ আৰু মই কৰি দিলোঁ চেণ্ড তো এতিয়া এই বস্তুটো আপডেট হ'ব দুয়োটা মোবাইলতে সাপোজ মই যেতিয়া ইয়াতে যাম আৰু ৰিফ্ৰেছ কৰিম এই পেজটো ৰিফ্ৰেছ কৰিম এতিয়া ষ্টাডি ৱেল বুলি আহি গ'ল তেনেকৈ আপুনি কমেণ্ট কৰিব পাৰে ঠিক আছে তেনেকৈ আপুনি কমেণ্ট কৰিব পাৰে এতিয়া এবাৰ ৰিফ্ৰেছ কৰি দিয়ক ইয়াতে তো ৰিফ্ৰেছ কৰি দিলে আপোনাৰ তেনেকৈ ইয়াতে দেখাইছে এইটো পেজ ছেম বস্তু এইটো চাওক আমি মোবাইলৰ পৰা মাত্ৰ কৰিলোঁ আৰু ছেম আপোনাৰ কামটো কম্পিউটাৰৰ পৰা কৰিলোঁ তেনেকৈ দুয়োটা ইউজ কৰি কৰিব পাৰে যাৰ যিটো কনভিনিয়েণ্ট হয় কিন্তু যেতিয়া আপুনি এণ্ড্ৰইড ফোন ইউজ কৰিব কেইটামান ছফ্টৱেৰ মানে জৰুৰী হয় মই লিষ্টখন ডেছক্ৰিপশ্যনত দি দিম আপুনি ডাইৰেক্টলি গৈ ইনষ্টল কৰি ল'ব ঠিক আছে আৰু যদি আপুনি যদি কম্পিউটাৰত কৰে তেনেহ'লে একো দৰকাৰ নাই গোটেইবিলাক থাকে ব্ৰাউজাৰত গোটেই ছাপোৰ্ট কৰে গতিকে আপুনি ইজিলি গোটেইখিনি কাম কৰিব পাৰে একো ছফ্টৱেৰ ইনষ্টল নোহোৱাকৈ কিন্তু যদি আপুনি মোবাইল ইউজ কৰে কেইটামান এপ লাগিব সেইকেইটা মই কি লাগিব মই গুগল তলত দি দিম ডেছক্ৰিপশ্যনত আৰু মই কৈও দিম একেলগে ইয়াতে কি লাগিব প্ৰথমতে গুগল ক্লাছৰুমটো ইনষ্টল কৰিব লাগিব বেছিক হয় তাৰপৰা আপোনাৰ কি গুগল ডকুমেণ্টছ লাগিব গুগল শ্বীট লাগিব এইবিলাক নহ'লে অপেন নহ'ব আপোনাৰ তো একেলগে কাম কৰাৰ লগে লগে মই দেখা দি আছোঁ কি লাগে চ' এতিয়া এইটো হৈ গ'ল গম পাই গ'ল কেনেকৈ ষ্ট্ৰিমিঙে কাম কৰে তেনেকৈ ষ্টুডেণ্টেও আপোনাক কি মানে ষ্টুডেণ্টেও শ্বেয়াৰ কৰিব পাৰে থেংক ইউ ছাৰ তাৰপৰা ছেম কিবা ভিডিঅ' লিংক দিব পাৰে যেনেকৈ আপুনি দিছিলে বা ফটো দিব পাৰে ৰেকৰ্ড দিব পাৰে PDF দিব পাৰে যি আৰু তো এইটো ছেম বস্তু দিব পাৰে কেনেকৈ দিব লাগে মই অলৰেডি কৈছোঁ থেংক ইউ ছাৰ তো মই কৰি দিলোঁ এইটো পষ্ট কিন্তু ষ্টুডেণ্টে চিলেক্ট কৰিব নোৱাৰে কাক দিব কাক নিদিব ঠিক আছে ষ্টুডেণ্টে দিলে চবৰ তাত একেলগে যাব চ' এইটো যদি মই ৰিফ্ৰেছ কৰি দিওঁ তো ষ্টুডেণ্টে কি দিছে মই চাব পাৰিম আৰু মোবাইলতো আমি তেনেকৈ চাব পাৰিম ছেম বস্তু এইটো মোবাইলে দিছে নিদিলে অকণমান থেংক ইউ ছাৰ তো চাওক থেংক ইউ ছাৰ ইয়াতে মই লিখি দিব পাৰোঁ ৱেলকাম একচুৱেলি এইটো আপোনাক থেংক ইউ ৱেলকামৰ কাৰণে এপটো নহয় মানে এইটো ষ্টাডি মেটেৰিয়েলবিলাক শ্বেয়াৰ কৰিব জাষ্ট মই কেনেকৈ মেছেজিং কৰিব লাগে কাম কৰিব লাগে বুজাবৰ কাৰণেহে মই দিছোঁ এইটো ঠিক আছে তো এইটো মই দি দিলোঁ কমেণ্টটো অনাই গৈছে তো কমেণ্টটো মই চাই লওঁ থেংক ইউ টু ৱেলকাম দিছোঁ মই অ'কে তো এইটো কাম খতম তো এতিয়া গম পালে ষ্ট্ৰিমিঙে কেনেকৈ কাম কৰে ঠিক আছে চ' এতিয়া আমি ৰিটিউব এইখিনি গম পাই গ'ল সাপোজ এতিয়া আপুনি এতিয়া ছেম মেছেজ আগৰ পুৰণা মেছেজ কিবা শ্বেয়াৰ কৰিব বিচাৰিছে তো তাৰ কাৰণে আপুনি ইয়াতে যাব লাগিব আৰু ইয়াতে আপুনি ডাবল ক্লিক কৰি কাৰণে ইয়াতে চাওক আপোনাৰ এইটো কপি কৰাৰ অপশ্যন আছে কপি পেষ্ট কৰি আপুনি শ্বেয়াৰ কৰিব পাৰে নহ'লে আপুনি ইয়াতে আহি লওক এইটো যিটো অপশ্যন আছে ন ৰিইউজ পোষ্ট ইয়াতে আপুনি ক্লিক কৰি দিয়ক আৰু আপোনাৰ ৰিইউজ পোষ্ট কোনটো দিব খুজিছে ক্লাছ 12ৰ কাৰণে দিব খুজিছে 12ৰ পোষ্ট ৰিটিউট কৰিব বিচাৰিছে মানে ৰিপোষ্ট কৰিব বিচাৰিছে তো ইয়াতে আহক সাপোজ এইটো পোষ্ট কৰিব বিচাৰিছে আকৌ আপুনি এইটো ৰিইউজ কৰি দিয়ক তো এইটো ৰিইউজ হৈ গ'ল কোনটো ক্লাছৰ কাৰণে ক্ৰাইটেৰিয়া চেঞ্জ কৰিব পাৰে বা শিডিউল কৰিব পাৰে টাইম শিডিউল কৰিব পাৰে কোনটো টাইমত পোষ্ট হ'ব সেইবিলাক একো নকৰোঁ মডিফাই জাষ্ট মই কৰি দিম চেঞ্জ আৰু সেইটো আকৌ ইয়াতে ৰিপোষ্ট হৈ গ'ল ছেম মেটাৰটো অ'কে চ' যেতিয়া মই ৰিফ্ৰেছ কৰিম ষ্টুডেণ্টে ৰিফ্ৰেছ কৰিব তেতিয়া ষ্টুডেণ্টেও ছেম বস্তুটো আকৌ দেখা পাব আপুনি কিছুমান মডিফাই কৰি দিব পাৰে অকণমান কণ্টেণ্ট মডিফাই কৰি তো এইটো অ'পেন কৰিলে ছেম এইখিনি কণ্টেণ্ট আহিব কিন্তু আগৰ কমেণ্টটো নাহিব কাৰণ কমেণ্ট যিটো কৰিছিলোঁ তো আগৰ পষ্টৰ কমেণ্টে আছিলে এইটো কমেণ্ট ইয়াতে থাকি গ'ল ঠিক আছে কমেণ্টবিলাক আকৌ নতুনকৈ শ্ব' নহ'ব তো এইটো আমি গম পালে কেনেকৈ ষ্ট্ৰীমটো ইউজ কৰিব কেনেকৈ পোষ্ট কৰিব আপুনি ষ্টুডেণ্টক কেনেকৈ আপুনি কিছুমান এনাউন্সমেণ্ট ইয়াত দিব পাৰে ঠিক আছে বা ষ্টুডেণ্টে কিবা যদি কুৱেৰি থাকে তো ইয়াত সুধিব পাৰে পাব্লিকলি চ' এইটো বহুত ইউজফুল হয় ঠিক আছে এতিয়া আমি নেক্সট জানিম পিপলটোৰ ইয়াত কাম কি হয় সাপোজ এইটো কাম আপুনি ইয়াতে ৰিটিউট ইয়াতো কৰিব পাৰে এইটো ৰিটিউট কৰিলে মোবাইলৰ পৰা কৰিলেও ছেম যেনেকৈ আপোনাৰ এইটো চিম্বলটো যে আছে কাৰ্চিন টুডাল তো ইয়াতে ক্লিক কৰিলে তো ৰিটিউট কোনটো কৰিব বিচাৰিছে ক্লাছ 12ৰ কাৰণে কৰিব বিচাৰিছে 12ত যাওক আকৌ কোনটো টপিক কৰিব বিচাৰিছে তো এইটো চুজ কৰক চুজ কৰি কাৰণে আপুনি এইটো ষ্টাডি ৱেল তো অল ষ্টুডেণ্ট মডিফাই কৰিব পাৰে চেঞ্জ কৰিব পাৰে তাৰ পৰা আকৌ চেণ্ড কৰি দিয়ক আকৌ আপোনাৰ সেইটো ৰিটিউট হৈ যাব তো ষ্টুডেণ্টে যেতিয়া চাব এইটো আকৌ দেখা পাব ষ্টাডি ৱেল অ'কে ষ্টাডি ৱেল এইটো মোবাইলত এইটো কম্পিউটাৰত অ'কে তো দুয়োটা দেখাই দিলোঁ কেনেকৈ কৰিব লাগে
ওকে তো এইখিনি বুজি পালে এতিয়া নেক্সট আকৌ এটা ইম্পৰ্টেণ্ট বস্তু হ'ল সেইটো হ'ল পিপলটোত কি আছেনো তো মই মোবাইলত দেখাই লওঁ এইটো মই টিচাৰ মোবাইলটো দেখাইছোঁ আগতে তো টিচাৰ মোবাইল গমে পালে ষ্ট্ৰিমিং কৰিব পাৰে গোটেই দেখাইলোঁ পিপলত চাগে কি আছে টিচাৰ এড কৰিব পাৰে সাপোজ এনেকুৱা হয় যে সাপোজ সায়েন্স সাবজেক্টটো মানে কি তিনিটা টিচাৰে পঢ়ায় সাপোজ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি তিনিজনে লগাই সাপোজ আপোনাৰ সায়েন্সৰ ক্লাছটো কৰায় ক্লাছ 10ত তো আল্টিমেটলি মানে কি তিনিজন টিচাৰ মিলি এড কৰি দিব পাৰিম আৰু তেখেতে বেলেগ বেলেগ টাইমত নিজৰ মতে এই ক্লাছটো কৰিব পাৰে ঠিক আছে তো আমি এটা এড টিচাৰ কৰি ইমেইল আইডি ইনভাইট কৰি কেনে কৰিব পাৰোঁ ঠিক আছে আৰু ষ্টুডেণ্টটো অলৰেডি শিকাইছোঁ আমি কেনেকৈ ইনভাইট কৰিব লাগে জাষ্ট ইনভাইট কৰিলে হ'ল ইয়াত লিমিটেশ্যন থাকে আপোনাৰ কিছুমান ডাইৰেক্টলি ইহঁতে ইয়াত কিছুমান লিমিটেশ্যন থাকে আৰু যেনেকৈ ইহঁতে ডাইৰেক্টলি আপোনাৰ ইনভাইট কৰিব নোৱাৰে মই দেখাই আছোঁ যেনেকৈ এইটো আপোনাৰ ষ্টুডেণ্টৰ আছে না পিপল ইয়াত চাওক ইয়াত আপুনি ইহঁতে ইনভাইট কৰিব নোৱাৰে সিহঁতে ইনভাইট কৰিব পৰা অপশ্যন নাই কিন্তু সেইটো টিচাৰৰ তাত ইনভাইট কৰা অপশ্যনটো থাকে ষ্টুডেণ্টে মাত্ৰ দেখা হ'ব যে কোন কোন আছে এই ক্লাছটোত কিন্তু কাকো ডিলিট কৰিব নোৱাৰে কাকো ইনভাইট কৰিব নোৱাৰে একো কৰিব নোৱাৰে জাষ্ট চাব পাৰিব কিন্তু টিচাৰে আপোনাৰ ইয়াৰ পৰা ইনভাইট কৰিব পাৰিব ইমেইল কৰিব পাৰিব ডাইৰেক্টলি ডিলিট ৰিমুভ কৰিব পাৰিব ডিলিটো কৰি দিব পাৰিব ইয়াৰ পৰা সাপোজ মোবাইলত কম্পিউটাৰত যদি চাওঁ এনেকৈ সো এইটো সিলেক্ট কৰিব লাগিব সিলেক্ট কৰিলে আপোনাৰ একশ্যনত যাব কিনে ৰিমুভ কৰিব লাগিব ঠিক আছে আৰু আপুনি যদি মোবাইল ইউজ কৰিছে 3 ডট দিলে ডাইৰেক্ট এডিট ইমেইল ষ্টুডেণ্ট মিউট বা ৰিমুভ কৰি দিব পাৰে ইয়াতে গ'লে আপোনাৰ কম্পিউটাৰত গ'লে সিলেক্ট কৰি কেনে একশ্যনত ক্লিক কৰিলে এইখিনি বস্তু দেখাব তো এনেকৈ আপুনি ৰিমুভ কৰিব পাৰে ষ্টুডেণ্ট ঠিক আছে ইয়াতে গ'ল চিম্পলি ইয়াত গ'ল ৰিমুভ কৰি দিলে ৰিমুভ ঠিক আছে ৰিমুভ কৰি দিলে ৰিমুভ হৈ যাব ষ্টুডেণ্টটো ওকে ঠিক আছে মই এটা ৰিমুভ নকৰোঁ বাদ দিয়ক একে কথা আৰু কমটো পালে আৰু সৰু বস্তু এইটো ইমান ডাঙৰ বস্তু নহয় যে মই প্ৰেক্টিকেলি দেখাব লাগিব চব বস্তু ৰিমুভ কৰি চ' এইটো বস্তু গম পালে এতিয়া পিপলটো কি ইউজ হয় এইখিনি গম পালে তাৰপৰা আমি ষ্ট্ৰীমটো চালোঁ এতিয়া আমি ক্লাছৰুম ঠিক আছে ষ্ট্ৰীম গম পালোঁ পিপল গম পালোঁ এতিয়া মেইন চবচে ইম্পৰ্টেণ্ট বস্তু হ'ল ক্লাছৰুম এতিয়ালৈ আমিতো মানে কি কয় বাচ্চাবিলাক আনিলোঁ ক্লাছত এটেণ্ড কৰালোঁ জইন কৰালোঁ কিন্তু ক্লাছটো ষ্টাৰ্ট হোৱা নাই এতিয়া ক্লাছ আপুনি কেনেকৈ ষ্টাৰ্ট কৰিব ক্লাছত আপুনি কি কৰিব পাৰিব ঠিক আছে এই গুগল ক্লাছৰুমত তো এতিয়া মেইন বস্তু হ'ল সেইটো তো আমি ক্লাছ ৱৰ্কত আহিলোঁ গোটেইকেইটা মোবাইলতে তো এইটো মোৰ এইটো চাওক ইয়াত লিখা আছে ইউ হেভ নট ক্ৰিয়েট এনি ক্লাছৰুম ইয়াত লিখা আছে আপোনাৰ এইটো টিচাৰৰ ক্ষেত্ৰত মোবাইলত যদি লিখা আছে এছাইন ৱৰ্ক টু ইয়ৰ ক্লাছ ইয়েৰ এছাইন ৱৰ্ক টু ইয়ৰ ক্লাছ ইয়েৰ আৰু আপোনাৰ মোবাইলত যদি চাওঁ মই কম্পিউটাৰত যদি চাওঁ ইয়াতে ক্লাছৰুম তো এইটো মোৰ ষ্টুডেণ্টে হয় তো এইটো যদি চাওঁ তো এইখিনিতো গম পালোঁৱে ষ্ট্ৰীমিংটোতো হৈ আছিল ধুনীয়াকৈ পিপলতো গমেই পালোঁ মোবাইলত এনেকৈ আহিব আপোনাৰ এইটো ৰিফ্ৰেছ কৰি দিলে হ'ল ওকে নীলিমা আহি গ'ল এটা ষ্টুডেণ্ট আছে মই নিজে এটা আৰু এটা নীলিমা বৰ্মন আৰু এটা টিচাৰ আছে বিজয় ঠিক আছে গোটেই ফেমিলি টিচাৰ আৰু তাৰপৰা আপুনি ক্লাছৰুমত এটা আহিলোঁ এইটো মোৰ এইটো ষ্টুডেণ্টে হয় তো ষ্টুডেণ্ট ভিউটো মোবাইলত কম্পিউটাৰত এনেকৈ দেখাব ভিউ অল ক্লাছেছ হিয়াৰ অ'কে চ' এইটোতে একো নাই এতিয়া ভিউ ক্লাছৱৰ্ক একো নাই নাথিং হেজ এছাইন অ'কে তো এতিয়া মই টিচাৰ মোডত আহি গ'লোঁ ইয়াতে আৰু মোবাইলতো মই এইটো টিচাৰ মোডত আছোঁ আৰু ইয়াতে আছোঁ ষ্টুডেণ্ট মোডত অ'কে ইউৰ টিচাৰ হেভ এন এছাইন এনি ক্লাছ ৱৰ্ক ইয়াত চ' এতিয়া মই ইয়াৰ পৰা কি কৰিম ক্ৰিয়েটত যাম গৈ কেনে ফাৰ্ষ্ট অফ অল চবচে ইম্পৰ্টেণ্ট বস্তু আপুনি গোটেইবিলাক বস্তু অৰ্গেনাইজ কৰি ৰাখিব লাগিব কাৰণ বছৰটোত বহুত ক্লাছ হয় আপুনি যদি মানে চব নিজৰ মতে টপিক লিখি কিবা লিখি যদি মানে মেচি হৈ যাব বস্তুটো লাষ্টত আপুনি বিচাৰি নহ'ব কেতিয়া মই কোনটো এছাইনমেণ্ট দিছিলোঁ নে নাই কোনটো চেপ্টাৰৰ এছাইনমেণ্টটো আছিল এইবিলাক কনফিউজ হৈ যাব তো তাৰ কাৰণে এটা মই বেষ্ট উপায়টো কওঁ আপুনি টপিকবিলাক আগতে লিখি ল'ব ছাপ'জ আপুনি কোনটো টপিক পঢ়াই আছে ছাপ'জ এক্সাম্পলৰ কাৰণে মই ছাপ'জ পঢ়াই আছোঁ HTML অ'কে HTML টো বাদ দিয়ক মই সাপোজ পঢ়াইছোঁ IPv4 যি সব টপিক আছে আপোনাৰ ইংলিছ হ'লে বেলেগ হ'ব মেথছ হ'লে বেলেগ হ'ব ছায়েন্স হ'লে বেলেগ হ'ব তো এনেকৈ আপুনি এড কৰি দিয়ক এটা টপিক এইটো পঢ়াই আছোঁ মই এতিয়া এই 3 মাহৰ কাৰণে ছাপ'জ তাৰপৰা মই আকৌ এটা টপিক পঢ়াম ছাপ'জ DBMS এইটো এড কৰি দিম মই তো এডিং হৈ আছে ওকে সেম বস্তুটো এড মই ইয়াতো কৰা দেখাই আছোঁ টপিকটো কেনেকৈ এড কৰিব লাগে তো একচুৱেলি এইটো কম্পিউটাৰৰ পৰাতো এনেকৈ কৰিব গম পালে মোবাইলৰ পৰা কেনেকৈ কৰিব ইয়াতে ক্লাছৰুমটো অ'পেন হৈ আছে তো আপুনি প্লাছ চিম্বলত ক্লিক কৰক তাৰপৰা চাওক টপিক বুলি এটা অপশ্যন আছে টপিকত ক্লিক কৰি দিয়ক
কৰি টপিক নেম লিখি দিয়ক এটা মই দুটা লিখিলো অলৰেডি সেইটো বস্তু ইয়াতে আহি যাব কাৰণ এইটো মই টিচাৰ এজ এ টিচাৰ বৰ্মন বিজয় @gmail.com টো ইউজ কৰি সেম ইমেইল আইডি ইউজ কৰিছো তো ইয়াতে মই ইয়াতে লিখি দিম ইয়াতে সাপোজ IPv6 ওকে এড কৰি দিলো ৰিফ্ৰেছ কৰি দিলে গোটেইখিনি ইয়াত দেখাব কি আছে DBMS তো এটো যদি মই ৰিফ্ৰেছ কৰি দিও তো ইয়াতে আপোনাৰ IPv6 টো আহি যাব যেটো মই মোবাইলৰ পৰা কৰিছো ওকে তো এইখিনি কাম সেম তেনেকে কাম কৰে একো সিনক্ৰনাইজ হৈ যায় অটোমেটিক তো একো প্ৰবলেম নাই মোবাইল ইউজ কৰে বা ল্যাপটপ ইউজ কৰে বেসিক্যালি মই এটো বুজাব বিচাৰিছো তো এনেকে আপুনি যেতিয়া ইয়াতে যাব আৰু ক্লাছৰুমত ষ্টুডেন্টৰ পৰা ৰিফ্ৰেছ কৰিব চাই লব কি আহিব ইয়াত কিন্তু একো দেখুৱা নাই চাও ইয়াতে একো দেখুৱা নাই ষ্টুডেন্ট ফিল্ডত একো দেখুৱা নাই এতিয়া টপিকটো আপুনি ক্ৰিয়েট কৰিছে কিন্তু ইয়াতে আপোনাৰ একো দেখুৱা নাই ঠিক আছে ইয়াতে কোনো নাই দেখুৱা এতিয়া সাপোজ আপুনি কি কৰিব লাগিব অ্যাসাইনমেন্ট কেনেকে দিব সাপোজ আপুনি অ্যাসাইনমেন্ট দিয়াৰ আগত আপুনি ষ্টাডি মেটেৰিয়েল শেয়াৰ কৰিব লাগিব ষ্টুডেন্টৰ লগত ঠিক আছে আপনি এটো স্ট্রিমিং নকৰিব কাৰণ স্ট্রিমিং টু একচুয়ালি আপোনাৰ এনাউন্সমেন্টৰ কাৰণে ইউজ কৰা হয় নরমালি তো আপনি অ্যাসাইনমেন্ট আপনি কি হোমওয়ার্কৰ ভিতৰত হওক পঢ়া বস্তু যিমান আছে না গোটে হোমওয়াৰ্কৰ মানে ক্লাছ ওয়াৰ্কৰ ভিতৰত হওক আৰু যদি কিবা আননেসেসাৰি ইনফৰমেশন আছে সাপোজ আজি স্কুল বন্ধ আছে কিবা আছে আজি ক্লাছ নহয় আজি মই ছুটি আছে তো সেইবিলাক ইনফৰমেশন আপনি স্ট্রিমত দিও এতিয়া আপনি ক্লাছ ওয়াৰ্কত অনলি ক্লাছৰ কাম হ'ব ঠিক আছে এই টাইম পিৰিয়ড যেটো পিৰিয়ডত আপোনাৰ ক্লাছ আছে তো সেইখিনি বস্তু আপোনাৰ ক্লাছৰ পিৰিয়ডৰ ভিতৰতে হ'ব তো এটা ক্ৰিয়েটত ক্লিক কৰক আপুনি ক্ৰিয়েটত ক্লিক কৰি আপুনি সাপোজ প্ৰথমতে মেটেৰিয়েল কিছুমান শেয়াৰ কৰিব বিচাৰিছে তো আপুনি মেটেৰিয়েলত ক্লিক কৰক মেটেৰিয়েল টু সাপোজ আপুনি প্ৰথমতে IPv4 ৰ বিষয়ে ডিসকাস কৰিব বিচাৰিছে বা কিবা আপুনি ইনফৰমেশন শেয়াৰ কৰিব ষ্টুডেন্টৰ লগত তো ইয়াত আপুনি লিখি দিব পাৰে আৰু ডিটেইলস অফ IPv4 ওকে ইয়াৰ পিছত আপুনি সাপোজ গুগল ড্ৰাইভত আপোনাৰ নিজৰ PDF টো ডাউনলোড কৰি থৈ দিছে আৰু গুগল ড্ৰাইভৰ সেই ফাইলটো আপুনি শেয়াৰ কৰি দিব পাৰে নেক্সট আপুনি লিংক দিব পাৰে URL সাপোজ IPv4 details মই গুগলত সাপোজ কিবা ডকুমেন্ট এটা শেয়ার কৰি লওঁ ঠিক আছে স্পেলিং ভুল হৈছিল ওকে নো প্ৰবলেম উইকিপিডিয়াৰ পৰা ল'ব পাৰো বা বেলেগ কিবা আছে নেকি তেনেকে ভাল সাইট ওকে উইকিপিডিয়া বেসিক্যালি জাস্ট দেখাবৰ কাৰণে হে ন তো এনেকে সাপোজ মই ষ্টাডি মেটেৰিয়েল পালো ইয়াতে মানে বহুত ধুনীয়াকৈ ডিটেইলছ আছে তো মই এটো ক্লিক কৰি এটো মই ষ্টুডেন্টৰ লগত শেয়াৰ কৰিম ওকে আলটিমেটলি ষ্টুডেন্ট এইখিনি তুমি পঢ়া আৰু কি বুজি পোৱা নাই ঠিক আছে তো এনেকে সাপোজ আপনি ভিডিও শেয়ার কৰি দিব পাৰে সাপোজ তাৰ বিষয়ে আৰু ডিটেইলছত থাকা যেনেকৈ IPv4 NPTEL ওকে যেটো ভিডিও আছে আপোনাৰ যেটো টপিকৰ বিষয়ে আপুনি জানিব শিকাব আৰু এই টপিকটো দিলে এনেকে তো এনেকে দি সাপোজ ইউটিউব ভিডিও দিলে ফাইল দিব পাৰে আপোনাৰ কিবা নিজাকে যদি কিবা ডকুমেন্ট বনাইছে ডক ফাইল বনাইছে কিবা জি বনাইছে জিপ কৰি দিছে আৰু লিংক URL আপনি টু গুগল ড্ৰাইভৰ এড্ৰেছ দিব পাৰে প্লাস এইবিলাক গোটেইখিনি আপুনি বুজি পাই গল কেনেকে শেয়াৰ কৰিব লাগিব ওকে তো ক্ৰিয়েট কৰিব পাৰে তো এক্সেল শীট এইবিলাক ফৰ্ম এইবিলাক আপুনি ক্ৰিয়েট কৰি কিছু ইনফৰমেশন ল'ব পাৰে এইবিলাক কেনেকে কৰিলে মই দেখাই আছো লাহে ঠিক আছে তো এটো আপোনাৰ হৈ গল তো এটো আপোনাৰ মেটেৰিয়েল শেয়াৰ কৰিলে ষ্টুডেন্টৰ লগত মানে একচুয়ালি আপুনি ইয়াতে নিজাকে ডকুমেন্ট বনাই কাৰণে কৰিব পাৰে তো দেখাই আছো কেনে কৰিব লাগে তাৰ আগত মই এইখিনি সিম্পল বস্তুবিলাক আগতে দেখাই লওঁ তো কোনটো টপিকৰ আছে এটো IPv4 টো মই চুজ কৰিম তাৰ পৰা ইয়াতে শিডিউল কৰিব পাৰো শিডিউল কৰিলে মানে কি হয় সাপোজ আপুনি পাৰ্টিকুলাৰ টাইমত সেই বস্তুটো ষ্টুডেন্টৰ কাৰণে अवेलेबल হৈ যাব ঠিক আছে অটোমেটিক ই কম্পিউটাৰে সেন্ড কৰি দিব এটো শিডিউল ইউজ কৰিম শিডিউলটো মানে নকৰিব পাৰিলে কাৰণ মানে শিডিউলটো কৰিলে আপুনি পালনৰ টাইপ হৈ যায় ন মানে আপুনি নিজে কাম কৰা নাই বাস কালি ৰাতিতে সব ৰেডি কৰি থৈছে আৰু আজি জাস্ট টাইমটো ফিক্স কৰি দিছে আৰু শিডিউল হৈ গৈছে কিন্তু বেনিফিটো আছে বহুত সাপোজ আপোনাৰ হেলথ বেয়া গা বেয়া আছে ৰাতিপুৱা মৰ্নিংত সোনকালে উঠিব নোৱাৰিব কিবা কাৰণত তো আপুনি শিডিউল কৰি দিব পাৰে বাচ্চাবিলাকে মানে অটোমেটিক পাই যাব এছাইনমেন্টটো তাৰ পৰা আপুনি অকমান টাইম ৰেষ্ট কৰি কাৰণে এটা এছাইনমেন্ট কি এছাইনমেন্ট আপুনি আৰু লিখি দিব পাৰিব মাৰ্ক থাকিব তো এইবিলাক ৰিপ্লাই কৰিব সেই এছাইনমেন্টটো চাই কাৰণে তো এইখিনি বস্তু লাহে বুজাই আছো বাৰু অলপ কনফিউজনাল হৈ গৈছে জান পাইছো ওকে তো শিডিউলত তো গমে পাইছে শিডিউল দুটা অপচন থাকিব কোনটো টাইমৰ মানে শিডিউল হ'ব আপুনি এই টাইমত এক্স্যাক্টলি সেই পোষ্ট হৈ যাব ওকে সো মই ডাইৰেক্টলি পোষ্ট কৰি দিম আৰু আপুনি ষ্টুডেন্ট সিলেক্ট কৰে ফৰ ষ্টুডেন্ট 12 আৰু ষ্টুডেন্ট এটো সবৰে কাৰণে মই দি দিম ওকে তো IPv4 টপিকত যাব তো এটো মই সেভ এটো পোষ্ট কৰি দিম পোষ্ট কৰাৰ লগে লগে আপুনি যদি চাই ইয়াতে IPv4 ৰ তলত এটা আহিব কিন্তু ৰিফ্ৰেছ হোৱা নাই কাৰণে আহা নাই তো ইয়াতে ষ্টাডি মেটেৰিয়েল শেয়াৰ হৈছে না তো
তো ইয়াতে আহিব এইটো IPv4 পোস্ট হৈছিল যে দেখাইছিল পোস্ট ন তো এইটো মই ক্লিক কৰিলে গম পাম কি পোস্ট কৰিছিল এইটো পোস্ট কৰিছিল ঠিক আছে ভিউ মেটেৰিয়েল তো এটা ষ্টুডেন্টে কেনেকৈ দেখা হ'ব তো ইয়াতে মই মোবাইলত দেখালো ৰিফ্ৰেশ কৰি দিলে এইটো আহি গ'ল পোস্টটো তো এইটো মই পোস্ট এইটো মই টিচাৰৰ পৰা পোস্ট কৰিছিল এনেকৈ দেখা পাইছো তো ষ্টুডেন্টৰ চেম তেনেকৈ দেখা হ'ব তো এইটো মই ৰিফ্ৰেশ কৰি লম কিন্তু ষ্টুডেন্টে এনেকৈ মানে কি পাৰ্টিশন ওয়াইজ দেখা নাপায় যেনেকৈ IPv4 ওকে এটা বস্তু চাই লম এইটো ক্লাছ ওকে সো ক্লাছ ওয়ার্ক সো ইয়াতে মতে IPv4 এটা দেখা পাইছে বাকি কিটা যিকিটা ব্ল্যাঙ্ক আছে যত মই অ্যাসাইনমেন্ট দিয়া নাই জাস্ট টপিক হে বনাই দিছো সেইটা কিন্তু দেখা নাই ষ্টুডেন্টে যেনে আপোনাৰ IPv6 আৰু DBMS তো এতিয়া যেতিয়া মই এইটো ওপেন কৰিব হিয়তে তো ওপেন কৰি চাব পাৰিব সবৰ কিবা যদি কনফিউজন থাকে তো এটা কমেন্টত মোক জনাব পাৰিব ঠিক আছে টিচাৰক জনাব পাৰিব তো এনেকৈ একচুয়ালি ইউজ কৰিব পাৰিব ষ্টুডেন্টে আই থিংক তেনেকৈ কম্পিউটাৰত ল্যাপটপত যদি আপুনি ইউজ কৰে তো ৰিফ্ৰেশ যদি দিয়ে এটো ষ্টুডেন্টে হয় কম্পিউটাৰৰ পৰা কেনেকা কি ভিউ দেখা পাব ঠিক আছে তো ইয়াতে আপুনি যে ক্লাছৰুমত আহি যাও ক্লাছ ওয়ার্ক তো এনেকৈ দেখাব সেম আৰু মোবাইলত যেনেকৈ আলটিমেটলি তেনেকৈ আৰু ভিডিওটো আপুনি প্লে কৰি চাব পাৰে বা ডকুমেন্টত ক্লিক কৰিলে ডকুমেন্টৰ কাৰণে বেলেগ টাইপ আহিব তো হেতু লিংক ওপেন হৈ যাব ইয়াতে তো পঢ়িব পাৰিব আৰু ভিডিও তেনেকৈ আপুনি এটো ক্লিক কৰিলে ভিডিওটো প্লে হৈ যাব কিন্তু নেট অলপ স্লো হৈ আছে তো এটো আপুনি প্লে হৈ যাব আৰু আপুনি এটো ইয়াতে ফুল স্ক্রিন কৰি চাব পাৰে ওকে সো এনেকৈ একচুয়ালি আপুনি নিজৰ ষ্টাডি মেটেৰিয়েল বাচ্চাবিলাকৰ লগত মানে ষ্টুডেন্টৰ লগত শেয়াৰ কৰিব পাৰে আৰু ষ্টুডেন্টে তেনেকৈ দেখা পাব তো এইখিনি বুজি পালে বহুতকেইটা তেনেকৈ আৰু বেলেগ কিবা দিব খুজিছে মেটেৰিয়েলছ সাপোজ তেনেকৈ সেম আৰু টপিকটো চেঞ্জ কৰক এইটো DMS যদি DMS চেঞ্জ কৰি দিয়ক এটা দেখা দিও আৰু সাপোজ নৰ্মেলাইজেশ্যন তো ইয়াতে মই যাম ইয়াতে সাপোজ মই ইউটিউবৰ ভিডিও এটা জাস্ট দিম আৰু বেলেগ বেছি একো নিদিও নৰ্মেলাইজেশ্যন তো ইয়াতে মই কৰিম চুজ সার্চ কৰিম তো কনসেপ্ট তাৰপিছত এইটো মই কৰি দিম এড তাৰ পৰা এইটো হৈ গ'ল এড এইটো DBMS ৰ টপিক তো ইয়াতে আহি গ'ল তাৰ পাছত পোস্ট কৰি দিম ওকে তো ইয়াতে আপোনাৰ সেম তেনেকৈ এইটো নৰ্মেলাইজেশ্যনৰ পোস্ট হৈ গ'ল সব এইটো DBMS ৰ ভিতৰত এইটো পোস্ট হৈ গ'ল এইটো ভিডিও চাব পাৰিব ষ্টুডেন্টে ইয়াৰ পৰা ইনফৰমেশ্যন ল'ব পাৰিব আৰু যদি কিবা কনফিউজন থাকে তেনেহ'লে ষ্টুডেন্ট ভিউত কেনেকুৱা দেখাব আপুনি চাই লওক এবাৰ ইয়াতে এইটো ষ্টুডেন্ট ভিউ তো নৰ্মেলাইজেশ্যন এইটো ষ্টুডেন্ট ভিউ নৰ্মেলাইজেশ্যন আহিছে তো এইটো আহি গ'ল তো ইয়াতে এইটো ওপেন কৰিব প্ৰথমতে তো ফাৰ্স্ট তো ইয়াতে এইটো ওপেন কৰিব ভিউ মেটেৰিয়েলছ কৰিব তাৰ পৰা এইটো চাব কিবা যদি কনফিউজন থাকে তেনেহ'লে এইটো ইনফৰমেশ্যন দি দিব সাপোজ সেকেন্ড নৰ্মেলাইজেশ্যন আই কান আন্ডাৰষ্টেণ্ড কলে বাজি দিয়ে আৰু সেইটো সামনে দেখাব ইয়াতে তো তাতে আপুনি ডিসকাস কৰিব পাৰিব ঠিক আছে তো এইখিনি গম পালে এইটো মেটেৰিয়েল কেনেকৈ শেয়াৰ কৰিব তো নেক্সট এতিয়া আমি শিকিম এইটো মোৰ টিচাৰ ভিউ ওকে সো ক্ৰিয়েট তেনেকৈ আপোনাৰ কুইজ এছাইনমেণ্ট আৰু কুৱেশ্যনছটো মই পিছত দেখাই দিম তো জাষ্ট বেচিকেলি মই এছাইনমেণ্টটো কৰি দিওঁ ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈছে মোৰ এডিট কৰোঁতে পেন বাজি যাব গম পাই গৈছোঁ মই তো এতিয়া চাওক ইয়াতে এছাইনমেণ্ট কেনেকৈ দিব সাপোজ এছাইনমেণ্ট আপুনি দিব খুজিছে এটাতো গম পালে ষ্টুডেন্টে ইয়াতে যাব এইটো ষ্টুডেন্ট ভিউ ৰিফ্ৰেশ কৰিলে আপোনাৰ এইটো DBMS ৰ এইটো আহি গ'ল তো গোটেইকেইটা ষ্টুডেন্টৰ যিমান ষ্টুডেন্টৰ সবৰ তাত যাব ভিডিওটো ক্লিক কৰিলে ভিডিও প্লে হৈ যাব ঠিক আছে সো এটা প্লে কৰি নাথাকো এতিয়া মই এটা বেক কৰি দিম বাৰু ইমান টাইম নাই কিবা কনফিউজন থাকিলে এটা কমেন্ট কৰিব ঠিক আছে কমেন্ট কৰি সেন্ড কৰিব আৰু গোটেই পাব্লিকলি দেখাব সবে আৰু কিবা যদি কনফিউজন থাকে তো কনফিউজনটো ক্লিয়াৰ কৰিব পাৰিব আপুনি ঠিক আছে সো এতিয়া নেক্সট টু হল সাপোজ এছাইনমেণ্ট দিব খুজিছে IPv6 ৰ ওপৰত IPv6 ওকে IPv6 ৰ ওপৰত আপুনি এটা কিবা এছাইনমেণ্ট দিব বিচাৰিছে তো ইয়াতে আপুনি এইটো টপিকটো চেঞ্জ কৰক IPv6 তাৰ পৰা আপুনি ইয়াতে সাপোজ ইয়াতে আপনি ভিডিও নিজাকে কিবা যে ডকুমেন্ট বনাইছে বা কুৱেশ্যন পেপাৰ বনাইছে গুগল ড্ৰাইভত আছে তো আপনি এই কুৱেশ্যন পেপাৰখনে দি দিব পাৰে বা লিংক যদি আছে কিবা আপোনাৰ যদি ওয়েবসাইট কিবা লিংক যদি আছে যত আপনি মানে কুৱেশ্যন পেপাৰ বনাইছে দিব পাৰে প্লাস ফাইল আপনি যদি কিবা বনাইছে ফাইলটো আলটিমেটলি হেনুকা PDF হক জি হক আৰু যদি বনাইছে দিব পাৰে বা ইউটিউবত যদি আপনি কিবা ভিডিও বনাইছে কুৱেশ্যনছ আছে তাৰ এনসাৰ দিব লাগে তো সেইটা আপনি দিব পাৰে কিন্তু নরমালি আপনি যদি অ্যাসাইনমেন্ট কৰে ন আপনি সদায় ক্ৰিয়েট ফাইল কৰি ইয়াৰ পৰা অ্যাসাইনমেন্ট দিব যেনেকৈ আপনি সাপোজ ডকুমেন্টত আপনি কুৱেশ্যন লিখি দিয়ক হিহঁতে ফিল কৰি ডকুমেন্টটো আপোনাক আকৌ ৰিসেন্ড কৰিব আৰু আপনি চাই কেনে মাৰ্ক দিব পাৰিব তো সাপোজ মই ডকুমেন্টত ক্লিক কৰিম ইয়াতে
ডকুমেণ্টত ক্লিক কৰিম তেনেকৈ প্ৰেজেণ্টেশ্যন আছে বহুত কিবা কিবি আছে আপুনি এইবিলাক কৰিব পাৰে তো মই নৰ্মেলি জাষ্ট দেখাই দিছোঁ বেছিকটো এডভান্সত ক'লে অলপ ভালকৈ শিকিম তো ইয়াত ছাপ'জ প্ৰথম কুৱেশ্যনটো হ'ল হোৱাট ইজ IPv6 suppose it marks as a 10 second question orta ase draw the IPv6 header tar pasot explain suppose it mark ase 20 to then mark 30 hol thik ase 30 hol to etu sob save hoi goise just save in last second ago okay so etia last edit hoi goise to etu moi kodim close ultimately to save hoi goise aru eta bostu dia nai document name to dia nai etu ultimately apna Google Drive te save hoise dei etu bedegot hua nai apna Google Drive to use hoise so IPv6 etu মই কৈছিলো অলৰেডি আমি যি কাম কৰিব সব Google Drive তে থাকিব বেলেগত নিজাকে নাথাকে তো Google Drive ৰ এই ডকুমেন্টটো আপোনাৰ ক্ৰিয়েট হৈ গৈছে আৰু তো Google Drive ত সেভ হৈছে ওকে তো এইটো আপোনাৰ হৈ গৈছে তো এতিয়া ষ্টুডেন্টক আপনি ডাইৰেক্ট এতিয়া আপনি এটো গম পালে ইয়াত সবটা অপচন এটা আছে আপোনাৰ সব সেন্ড student can view file এটো যদি কৰি দিয়ে ষ্টুডেন্টে অকল চাব পাৰিব হি এডিট কৰিব নোৱাৰে আৰু নেক্সট অপচন আছে student can edit file এটো যদি কৰি দিয়ে তেনে গোটেই বিলাক ষ্টুডেন্ট আপনি জাক জাক এই ফাইলটো শেয়াৰ কৰিব গোটেই বিলাকে একেলগে এই ফাইলটো এডিট কৰিব পাৰিব মানে এটা ফাইলে গোটেইটা ষ্টুডেন্টে এডিট কৰিব ঠিক আছে তো মই ভাবো আপনি নিবিচাৰে হেতু অ্যাসাইনমেন্ট তেনেকে হ'ব তো আপনি কি কৰিব লাষ্ট অপচনটো চুজ কৰিব মেক এ কপি অফ ইচ ষ্টুডেন্ট তো গোটেইটা ষ্টুডেন্টক এটা কপি বেলেগ কে দিব আৰু নিজে নিজে হান্ডে আনসাৰ লিখিব আৰু পিছত আপোনাক বেলেগ কে সাবমিট কৰিব আপনি এটা এটাকে চাই কাৰণে তাক মাৰ্ক দিব এটো একচুয়ালি বেসিক্যালি হ'ব লাগে আপনি এটো সেন্ড ডকুমেন্ট কেতিয়া কৰিব সাপোজ কিবা আপনি ইনফরমেশন যদি কালেক্ট কৰিব বিচাৰিছে তেতিয়া আপনি এটো কি কয় স্টুডেন্ট ক্যান এডিট ফাইল টু কৰিব পাৰে যেনে কি আপনি স্টাডি মেটেৰিয়েলৰ ক্ষেত্ৰত যেটা এড অপচন আছে তাত কৰিব পাৰে তো এনিৱেজ তো মই এটো কৈ দিম মেক এ কপি ফৰ ইচ স্টুডেন্ট তাৰপৰা মই ইয়াতে আহিম কাক শেয়াৰ কৰিম অকল 12 ৰ কাৰণে শেয়াৰ কৰিম বৰ্তমান এটা ক্লাছে মই কৰি আছো কাম তাৰপৰা মই ইয়াতে আহিম অল স্টুডেন্ট তো মই সবকে দিব পাৰো বা এটা কসক দিব পাৰো সাপোজ কোনবা যদি ফেইল হয় সাপোজ সাপ্লিমেন্টাৰি থাকে তেনেহলে মই এটা স্টুডেন্ট চুজ কৰি কৰি তাক দিম আৰু যদি মই যদি এক্সাম সবৰে কাৰণে লৈছো সব অল সিলেক্ট কৰিম তাৰ মাৰ্ক এটো তোমাৰ কিমান মাৰ্কৰ আছিল 30 মাৰ্কৰ আছিল তো মানে মাৰ্ক টু 30 ডিউ ডেট তো কেতিয়া আছে আমি কেতিয়ালে সাবমিট কৰিব লাগিব স্টুডেন্টে সাপোজ 13 আজি তো কালি ইমান সৰু কুৱেশ্যন টাইম নালাগে তো কালি সাবমিট কৰিব আৰু টাইম টু সাপোজ দিব হিহঁতে 9টা AM ৰ আগত সাবমিট কৰিব লাগিব ওকে টপিক টু আছিল IPv6 তো IPv6 ক্যাটাগৰি গুছি যাব অৰ্গানাইজ হৈ থাকিব মানে মেচিন হ'ব বস্তুবিলাক তাৰ কাৰণে মই টপিক ক্ৰিয়েট কৰিছিলো আৰু এটো ৰুব্ৰিকৰ কথা মই পিছত ডিটেইলছত ডিসকাস কৰিম আৰু ৰুব্ৰিকটো মানে আপোনাৰ গ্ৰেডিংৰ কাৰণে ইউজ কৰা হয় আৰু এটো অলপ ইয়াতকে এডভান্স লেভেলত আমি জানিব লাগিব ৰুব্ৰিক আৰু কুইজ আৰু কুৱেশ্যন এটো মই নেক্সট ভিডিঅত বনাম যদি আপোনালোকে এটো ভিডিঅ চাই যদি ভাল পাইছে তেতিয়া হে নহলে নবনাব আৰু মই এসাইন কৰি দিম মই শিডিউল কৰিব পাৰো অলৰেডি কৈছিলো শিডিউলৰ কাম কি ড্ৰাফট কৰিব পাৰো ড্ৰাফটত চেভ হ'ব প্লাস আপুনি কম পাইছে গোটেখিনি তো মই ডাইৰেক্টলি এসাইন কৰি দিম মই শিডিউল কৰিব পাৰো কিন্তু মই নকৰো এতিয়া যেটো মই এক্সাম্পলটো লাইভ কৰাই আছো তো এটো চাওক এটো আপোনাৰ হৈ গল এসাইনমেন্ট ক্ৰিয়েট হৈ গল এসাইনমেন্ট ক্ৰিয়েট হৈছে এটো 6 অফ ওকে তো ভিউ এসাইনমেন্ট সো ইয়াতে আপোনাৰ আহিছিল ভিউ মেটেৰিয়েলছ তো এটো আহিছিল ভিউ মেটেৰিয়েলছ আৰু আপোনাৰ সব লোগো বিলাক অকমান বেলেগ হয় যেনে কি আপোনাৰ এসাইনমেন্ট হলে এটো সিম্পল আহিব আৰু যদি আপোনাৰ কুৱেশ্যন যদি হয় সব আপোনাৰ সেই বৰ্ডখন আহে যত আপুনি এক্সামৰ কাৰণে লিখে আৰু এটো মাৰ্ক দেখাই ইয়াতে তো এসাইনমেন্ট আহিছে তো এটো আপুনি এসাইনমেন্ট দুজনক এসাইন কৰা গল ঠিক আছে মানে দুটা ষ্টুডেন্ট আছে দুজনক হৈছে 30 টা থাকিলে 30 দেখাব ইয়াতে গোটেইটা বেলেগকে যাব এইখিনি আপোনাৰ হৈ গল টিচাৰ ফালৰ পৰা টিচাৰ এনেকৈ কৰিব লাগিব তো একচুয়ালি এতিয়া আপুনি যেতিয়া ইয়াতে আহিব ন এটো টিচাৰ ভিউ হয় তো ব্যাক কৰক যেনে কি আপোনাৰ এটা IPv4 6 ৰ কাৰণে বনাইছিলে ৰিফ্ৰেশ কৰক এটো আপুনি এসাইনমেন্ট দিছিলে মোবাইলত এনেকৈ দেখাব ঠিক আছে মোবাইলত এনেকৈ দেখাব এতিয়া আপুনি ইয়াতো আপুনি নিজাকে আপুনি এসাইনমেন্ট দিব পাৰে যেনে কি আপুনি সাপোজ এই সেম কামটো মোবাইল স্ক্ৰিনে কৰিবলৈ দেখাই আছো মই প্লাছত ক্লিক কৰক তাৰ পৰা এসাইনমেন্ট ক্লিক কৰক তাৰ পৰা টপিকৰ নেমটা সাপোজ মই IPv4 ৰ কাৰণে ইয়াত বনাম IPv4 ঠিক আছে তো তাৰ কাৰণে মাৰ্ক টু সাপোজ মই দিলো 30 ওকে তো আনমাৰ্ক হ'ব আনগ্ৰেড হ'ব তাত মাৰ্ক নাথাকিব জাস্ট এনে এসাইনমেন্ট দিছে আৰু তাৰ মাৰ্কৰ কথা নাই আৰু এক্সাম নহয় কোনে
তেনেকৈ কৰিব পাৰে সো এছাইনমেন্টটো মই কৰি দিলো 14 ওকে 14 আৰু টাইম দিব পাৰে টাইমটো সাপোজ ইট ইজ চুজ কৰি দিয়ক আৰু ওকে wait 10 am কৰি দিয়ক ওকে তো ডেসক্ৰিপচনত আপুনি কিবা লিখিব পাৰে লিখিলে কথা অপচন হয় তো টপিক আপোনাৰ কোনটো টপিকৰ ভিতৰত থাকিব IPv4 থাকিব তো সেভ কৰি দিয়ক তাৰ পৰা আপোনাৰ মেইন কথাটো হ'ল এনক্লোজাৰত আহিব লাগিব এনক্লোজাৰ ওকে ইয়াত যেনেকৈ ক্ৰিয়েট অপচন আছে কিন্তু ক্ৰিয়েট অপচনটো কিন্তু ইয়াতে নাই এটো ৰিমাৰ্কেবল হয় তো ইয়াতে আপোনাৰ ক্ৰিয়েট অপচনটো নাই তো আপুনি ইয়াতে আহি গৈ কেনে নিউ PDF ক্ৰিয়েট কৰি দিয়ক ওকে নালাগে নিউ PDF ক্ৰিয়েট তো আপুনি ইয়াতে আহক ইয়াৰে প্ৰবলেমটো হৈছে আপুনি অলৰেডি বনাব লাগিব ঠিক আছে আপুনি অলৰেডি এটা শীট বনাব লাগিব তাৰ পাছতে আপুনি গুগল ড্ৰাইভত আপলোড কৰি বা এই লিংকটো ইয়াত দিব পাৰিব আপুনি ডাইৰেক্ট ক্ৰিয়েট কৰিব নোৱাৰে মোবাইলত তো এটো মই কৰি দিলো গুগল ড্ৰাইভটো ওপেন কৰিলো মই ইয়াতে কিবা বেলেগ ডকুমেন্টছ আছে না সামগ্ৰী কিবা বনোৱা তেনেকে তো এটো মাই ড্ৰাইভ ওপেন কৰিলো সো টেস্টিমনিয়েল সাপোজ এডমিশন ফৰ্ম খনে ললো মই জাস্ট দেখাব কাৰণে তো এটো এডমিশন ফৰ্মটো ওপেন কৰিম এতে তো ইয়াতে সো এডমিশন ফৰ্মখন আহিছে যেনেকৈ আপুনি কুৱেশ্যন পেপাৰখন বনাই কেনে আপুনি গুগল ড্ৰাইভত আপলোড কৰি দিয়ক তাৰ পৰা আপুনি কুৱেশ্যন পেপাৰখন চুজ কৰি দিয়ক ইয়াতে তেতিয়া আপুনি তাৰ পাছত আপুনি ভিউ সেম হেতু অপচন আহিছে আপোনাৰ এটো জাস্ট প্ৰথমতে আছে আপোনাৰ ষ্টুডেন্ট ক্যান ভিউ ষ্টুডেন্ট ক্যান এডিট আৰু মেক এ কপি অফ ইচ ষ্টুডেন্ট অলৰেডি ডিসকাস কৰিলো তিনটা কামটো কি হয় তো মই এটো থাৰ্ড নম্বৰটো চুজ কৰিম তাৰ পৰা মই এটো কৰি দিম সেন্ড অল ষ্টুডেন্ট কেনেকৈ চুজ কৰিব লাগে গম কৈছিলো অলৰেডি এটো কেনেকৈ চুজ কৰে ন ক্লাস ষ্টুডেন্ট কেনেকৈ তো এইখিনি বস্তু আপোনাৰ হৈ গল এছাইন তো এটো 4ত এটো এছাইন হৈছে এছাইনমেন্ট তাত গুছিছে তো এতিয়া ষ্টুডেন্টে কেনেকৈ দেখা পাব তাৰ কাৰণে মই ষ্টুডেন্টৰ ইয়াতে কম্পিউটাৰটো আহি যাও একেলগে মই মোবাইলটো আহি গলো তো মোবাইলত মই সিম্পলি কৰি দিম ৰিফ্ৰেশ আৰু কম্পিউটাৰত মই ক্লিক কৰিম ক্লাছত তাৰপৰা ক্লাছ ৱৰ্ক ওকে সো হৈ আছে তো মোবাইলটো আহি গৈছে আৰু এটা মোবাইলত চাও এটো IPv4 সব অলপ মানে কি যদি আপুনি এটো এছাইনমেন্ট যদি হয় ন তো সিম্বলটো বেসিক ক্লিয়াৰ হৈছে ৰেড টাইপ অলপ মানে কি ব্ৰাউন টাইপ হৈছে তো ধুনিয়াকৈ দেখাইছে সাপোজ এটো IPv6 ৰ কাৰণে এটা আহিছে আৰু এটা IPv4 ৰ কাৰণে এটা আহিছে তো IPv6 টো মই কৈলো আৰু 4 খনত মই অলৰেডি এডমিশন ফৰ্মখন দিছিলো অৰিজিনাল ডকুমেন্ট না জাস্ট দেখাবৰ কাৰণে কৈছিলো কেনেকৈ মোবাইলৰ পৰা কৰিব পাৰে তো তাৰ কাৰণে মই কি কৰিম আপোনাৰ IPv6 মোবাইলৰ পৰা মই এটো IPv6 টো ওপেন কৰিম that চাই লও কি আছে ডকুমেন্ট এটা দিছিলো তাৰ পৰা টাৰ্নিং কৰিব লাগিব টাৰ্নিং মানে কি সাবমিট একচুয়ালি সাবমিট হৈ যায় আৰু টাৰ্নিং পিছত সাবমিট কৰিব লাগে সো এতিয়া প্ৰথমতে মই ডকুমেন্টটো কৰি লম ওপেন তো এটো যেটো নীলিমা IPv6 লিখা আছে তাত মই কৰি দিম ক্লিক একচুয়ালি এছাইনমেন্ট দিয়াটো গম পাইছে নাই সব এটো ভিউ আহিছে আপোনাৰ ৰিফ্ৰেশ কৰাৰ পিছত তো চাও এছাইনমেন্ট এটো আছে আপোনাৰ এটা আছে আৰু তলত এটা আছে তো মই এটা IPv6 এছাইনমেন্টটো যাম তাৰ পৰা এইটো যেটো আপোনাৰ এৰোডাল আছে আপওয়ার্ড টাইপত 30 পয়েন্টছৰ কোৱেশ্চন আছে তো ডিউ ডেট আপোনাৰ টিউজডে হয় ডিউ মানে টিউজডে আপোনাৰ 14 তাৰিখ হ'ব পিছত 9 তাৰিখ দিব লাগিব তাৰ আগত নহলে আপোনাৰ মিছিংত গুচি যাব আৰু মিছিংত কেনেকৈ যাম দেখা যায় তো আপোনাৰ এইটো মোবাইলত চাই লওক আপোনাৰ এইটো IPv6 তো ভিউ এছাইনমেন্ট কৰি লম মই এইটো ওকে সো এইটো আহি গৈছে আপোনাৰ ওকে সো ডকুমেন্টটো ইয়াত দেখাইছে এইটো আৰু প্লাস আপোনাৰ এছাইন কৰিছে এইটো আপোনাক তো এতিয়া কিন্তু সাবমিট হোৱা নাই আৰু আপুনি প্ৰাইভেট কমেন্ট কৰিব পাৰে ইয়াতে টিচাৰক এটা আপুনি যদি কমেন্ট কৰে এটো ক্লাস কমেন্ট হ'ব আৰু তলত আহিলে প্ৰাইভেট কমেন্ট হ'ব ঠিক আছে ইয়াতে যদি কমেন্ট কৰে ইয়াত কমেন্ট কৰে ক্লাস কমেন্ট হ'ব ইয়াত কৰিলে প্ৰাইভেট কমেন্ট হ'ব এটো টিচাৰক যাব যেটো টিচাৰ আপোনাৰ এছাইনমেন্ট দিছে আৰু ইয়াত কৰিলে গোটে ষ্টুডেন্ট বা গোটে পাবলিকলি সবে দেখা হ'ব ঠিক আছে কিবা কনফিউজন থাকিলে আপুনি ইয়াৰ পৰা কৰিব পাৰে বা তাৰ পৰা কৰিব পাৰে তো এনেকৈ আপুনি ইও ওয়ার্কশপ আহক তারপর আপনি যেটো নীলিমা ফাইল আছে এইটো ফাইলটো ওপেন কৰি লওক মই ইয়াতে একচুয়ালি আপোনাৰ নীলিমা বুলি যেটো আছে তাৰপৰ মই ইয়াৰ পৰা ওপেন কৰি লম দুটা দেখা দিম দুটা এছাইনমেন্ট মই সাবমিট কৰি দেখা দিম মোবাইলৰ পৰা দেখা দিছো আগতে এইটো নীলিমা বৰ্মন আৰু হেতু আছে টেকনোজ্ঞান তো এইটো ওপেন হল তারপর আপোনাৰ ওপৰত চাল এৰোডাল আছে স্কয়াৰ বক্সৰ ভিতৰত তো হেতুত আপুনি ক্লিক কৰিব লাগিব এইডালত পেনটোত কৰি আপোনাৰ মানে ড্ৰয়িং হে কৰিব পাৰিব বুজিছে তো আপুনি এইটো ক্লিক কৰক আৰু এইটো ক্লিক কৰাৰ লগে আপোনাৰ সফটওয়্যাৰ এটা লাগিব যদি ইনষ্টল নাই গুগল ডকুমেন্ট এটা ইনষ্টল কৰিব লব লাগিব নহলে আপোনাৰ কাম নিদিব ঠিক আছে তো গুগল ডকুমেন্ট সফটওয়্যাৰ আপুনি ইনষ্টল থাকিব লাগিব
আৰু যি সফটওয়্যাৰ লাগিব মোবাইলত তাৰ মই ডেসক্ৰিপচনত দি দিম আপুনি ইনষ্টল কৰি ল'ব তো এইটো গট ইট ওকে তো এইটো মই এটা পেনটো যে আছে পেনত ক্লিক কৰি লম এডিট কৰিবৰ কাৰণে ওকে সো ইয়াতে মই এটা আনসাৰ লিখিব লাগিব সাপোজ এইটো মই কাটি কৰি দিলো আনসাৰ সো আনসাৰ আৰু যি হয় আৰু ঠিক আছে আনসাৰ যি জানে আপুনি হেতু লিখি দিলে it's a protocol just আমি লিখি দিলো আৰু ইমান লম্বাকে লিখি নাথাকো আৰু it's a protocol okay internet protocol যি হয় ড্ৰয়িংৰ আপুনি এটো আপুনি কোটে বনাই দিব লাগিব আনসাৰটো তো ইয়াতে মই এতিয়া বৰ্তমান একো নি দিও জাস্ট মই কৰি দিও ডট 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 ওকে তো মই ওকে কৰি দিলো কৰি কাৰণে এই তিনটা ডট আছে ন ওকে ঠিক আছে হৈ গ'ল তো এটো আলটিমেটলি গুগল আপনার যদি গুগল যদি ইউজ করেন অটোমেটিকলি সেভ হয়ে থাকে ঠিক আছে তো ব্যাক করে দিলে কোনো টেনশন নাই তো সেভ হয়ে আছে ব্যাক করে দিও ওকে তো এটা আপনি টার্ন ইন করে দিও টার্ন ইন কৰিলে মানে এই বস্তুটো আপনার সাবমিট হ'ব তো টার্ন ইন কৰাৰ লগে লগে এইটো সাবমিট হ'ব আপনার অকমান টাইম লৈ আছে নেটৱৰ্কটো চাগে স্লো হৈ আছে আলটিমেটলি এই ফাইলটো মোৰ কম্পিউটাৰত যাব এইটো সাবমিট হৈ গ'ল ঠিক আছে তো আকৌ আনসাবমিট কৰি আকৌ আপনি মডিফাই কৰি আকৌ টার্ন ইন কৰিব লাগিব তেনে কৰিব লাগিব আৰু আপোনাৰ মোবাইলত অকমান বেলেগ হ'ব যেনে মোবাইলত যদি আপনি কৰিব এইটো মোবাইলত হৈ গ'ল এতিয়া কম্পিউটাৰত কৰিব গ'লে এইটো আপনি ওয়ার্ক যিটো আছে তাত ক্লিক কৰি লওক কৰাৰ সেই ডকুমেন্টটো ওপেন হ'ব সো এটা মই জাস্ট গুগলত লিখি দিওঁ IPv4 নেটটো বহুত স্লো হৈ আছে ওকে নাই ওকে come on yeah come on already বহুত দীঘল আছে ভিডিও IPv4 একচুয়ালি বেছি মানে ডিটেইলছত কোৱা কাৰণে বহুত টাইম লাগি গৈছে ফটাফট কলে মই কৈ দিব পাৰিলো কিন্তু আপোনাৰ বুজাত চাগে অলপ প্ৰবলেম হ'ব পাৰে বুলি মই ওকে কিন্তু এতিয়া মডিফাই হৈ আছে ঠিক আছে বাৰু তো এতিয়া আপুনি ইয়াতে আহিলে আপুনি লিখিলে আনসাৰ তাৰপৰ আপুনি সাপোজ এইটো আনসাৰটো লিখিলে ইয়াতে তাৰপৰ আকৌ আপুনি ইয়াতে আহিলে ইয়াতো সাপোজ আপুনি লিখিলে আনসাৰ তাৰপৰ আপুনি ইয়াতে যেটো আনসাৰটো লিখিলে লিখি উঠি আপুনি টার্ন ইন কৰিব লাগিব এটা ঠিক আছে তো টার্ন ইন ক্লিক কৰিলে গড নেট ইন্টারনেট যে কি হৈছে এইটো হয় মানে ভিডিওটো হলে তো এইটো হৈ গ'ল এতিয়া আপুনি কৰিব হ্যাং ইন কৰিব লাগিব হ্যাং ইন কৰিলে সাবমিট হৈ যাব ঠিক আছে হ্যাং ইন কৰিলে সাবমিট হৈ যাব তো আপুনি হ্যাং ইন কৰি দিও ওকে এটা সাবমিট হৈ গ'ল তো আকৌ আপুনি আনসাবমিট কৰি আকৌ মডিফাই কৰি আকৌ আপুনি হ্যাং কি আৰু এইটো হে টার্ন ইন কৰি কাৰণে আকৌ আপুনি হ্যাং ইন কৰিব লাগিব ইয়াৰ আপুনি দুটা কৰিব লাগিব এটা টার্ন ইন এটা হ্যাং ইন আপনি যদি কি কয় কম্পিউটার ইউজ কৰে বা ল্যাপটপ ইউজ কৰে আৰু আপনি মোবাইলৰ ভাবে সিম্পলি আপনি টার্ন ইন কৰিলে সাবমিট হৈ যাব ঠিক আছে সো এনেকৈ আপনি সাবমিট কৰিব পাৰে তো এটা টিচাৰে কেনেকৈ দেখা হ'ব এইটো তো এইটো ষ্টুডেন্টৰ কাম খতম ফিনিশ দুটা ষ্টুডেন্টৰ হৈ গ'ল এটা মই ইয়াৰ পৰা টেকনোজ্ঞানৰ দিলো এটা মই নীলিমা বৰা মোবাইলৰ পৰা দিলো নীলিমা বৰা মোবাইলৰ পৰা আৰু টেকনোজ্ঞান কম্পিউটাৰৰ পৰা তো এতিয়া মই চাই লওঁ মোবাইলত কেনেকৈ দেখাব মোৰ সার্ভ মানে মই এজ এ টিচাৰ মই কেনেকৈ দেখাব তো এইটো মই ৰিফ্ৰেছ কৰি ললো রিফ্রেশ করে দে IPv6 ৰ আছিল ন IPv6 টো ওপেন কৰি লম তো চাওক এটো অ্যাসাইনমেন্ট রিফ্রেশ তো হ্যাং ইন কৰিছে সাবমিট কৰিছে অলৰেডি দুজনে তো অ্যাসাইনমেন্ট টো অ্যাসাইন 0 হৈ গ'ল হ্যাং ইন দুটা হৈ গ'ল তো মই হ্যাং ইন টো ইয়াতে যাম এটা মই এটাটাকে চাব পাৰো সাপোজ মই এটো প্ৰথম ইন্ডিয়া বৰ্মনটো চাই লম তো ক্লিক কৰিম ইয়াতে আৰু মই ডকুমেন্টটো চাব পাৰো ইয়াৰ পৰা ক্লিক কৰি কাৰণে এনেকৈ চাব পাৰো কি লিখিছে তো ইয়াতে চাওক একতো লিখাই নাই তো এনেকৈ চাব পাৰো আৰু ইয়াৰ ওপৰত বেস কৰি মই মাৰ্ক দিব পাৰো সাপোজ এটো মাৰ্ক 10 মাৰ্কস দিলো আৰু কমেন্ট দিব পাৰো need to focus more need to study more ঠিক আছে need to study more okay so কৰি কেনে টার্ন ইন কৰি দিলো তো এটো আই কৰি দিলো ৰিটাৰ্ণ okay তো ৰিটাৰ্ণ হৈ গ'ল আৰু মই কমেন্টটো দি দিলো লগত ওকে ঠিক আছে এটো হৈ গ'ল এতিয়া মই মোবাইলত কেনেকৈ দেখাব এইটো সাপোজ মোৰ ষ্টুডেন্টে কেনেকৈ দেখাব
চাওক এতিয়া আপোনাৰ এই যিটো ৰেড কালাৰ আছিলে ন যেনেকৈ IPv4 মই ছাবমিট কৰা নাই তো ৰেড কালাৰটো মানে বেছি হাইলাইট হৈ আছে কি মানে ব্ৰাউন কালাৰটো কিন্তু ইয়াতে চাওক ছাবমিট হৈ গৈছে তো মানে আল্টিমেটলি এইটো কালাৰটো ডিম হৈ গৈছে মানে ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু এইটো ডিম হোৱা নাই মানে এইটো মই ছাবমিট কৰা নাই এতিয়ালৈ ঠিক আছে IPv4টো যিটো মই অলৰেডি পঠাইছিলোঁ জাষ্ট এডমিশ্যন ফৰ্ম এখন পঠাইছিলোঁ জাষ্ট দেখাবৰ কাৰণে মোবাইলৰ পৰা কেনেকৈ কৰে তো এইটো মই অ'পেন কৰিম অ'পেন কৰিলে মই দেখাম মই কিমান পাইছোঁ মাৰ্ক ইয়াতে তো মই এইটো your work চাওক 10 মাৰ্কছ পাইছোঁ মই 10 out of 40 তো মই এটা কুৱেশ্যন কৰিব পাৰোঁ মোৰ নিড টু ষ্টাডি বুলি আহি গৈছে প্ৰাইভেট মেছেজ হয় এইটো প্ৰাইভেটকৈ আহিছে তো মই ক'ব পাৰোঁ আৰু নালাইনৰ প্ৰব্লেম মাই হেল্থ ইছ্যু তো পঢ়িব পৰা নাই যি আছে আৰু দিব পাৰোঁ ইয়াতে আকৌ মই ইয়াতে কাৰেকশ্যন কৰি আকৌ ৰিচাবমিটো কৰিব পাৰোঁ ঠিক আছে চ' তেনেকৈ কৰিব লাগিব অ'কে তো এইটো আপুনি গম পালে এছাইনমেণ্ট কেনেকৈ দিব লাগে তাৰপৰা আপুনি ইয়াতে ষ্টুডেণ্টৰটো চাওঁ মোবাইলৰ পৰা একচুৱেলি ইয়াতে ছাবমিটটো কৰি দিওঁ অলৰেডি ইয়াত কম্পিউটাৰৰ পৰা দেখাই আছোঁ কেনেকৈ মই কম্পিউটাৰত দেখা পাম ঠিক আছে তো এইটো মোৰ বিজয় তো ইয়াতে মই আহি চাওক টাৰ্ণ ইন এজনে কৰিছে গ্ৰেডেড এজনক মই গ্ৰেডো দিলোঁ অলৰেডি হয়নে 10 মাৰ্কছ দিলোঁ গ্ৰেডেড কৰিলোঁ এটা তো এতিয়া এটা কৰা নাই মই তো এটা ক্লিক কৰি মই এটা কাক কৰা নাই চ' ইয়াতে চাওঁ এইটোতো গ্ৰেডেড কৰা হৈ গ'ল নীলিমা বৰ্মন 10 মাৰ্কছ পাইছে আউট অফ 30 তো এতিয়া এইটো এটা কৰা নাই মই চ' এইটো মই কৰিব পাৰোঁ অ'পেন কৰি মই ডকুমেণ্ট অ'পেন কৰিব পাৰোঁ ओके सो डकुमेंट ओपन हो गल एटिया मैं इयाते मार्क्स ऊपर लिखिसे ठीके लिखिसे तो अलरेडी आउट ऑफ 30 27 দি দিলো सपोज मार्क मैं डी কাৰণে सपोज ইয়াত লিখিলো वेल डन एक्चुअली वेल डन तो मैं पोस्ट কৰি দিলো তো প্ৰাইভেট মেছেজত গুছি গল वेल डन তো আৰু প্লাস এটো গ্ৰেড আছে গ্ৰেড তো মই পঠাই দিব পাৰো ইয়াতে ক্লিক কৰি তাৰ ওপৰত মই এটা আৰু কম্পিউটাৰত কৰিলে এটা বেষ্ট বেনিফিট টু হল सपोज দুজন টিচাৰ আছে ন তো ইয়াত যদি মই ক্লিক কৰো ন তো নেক্সট টিচাৰটো মোৰ পৰা মানে নেক্সট ষ্টুডেণ্টটো মোৰ পৰা সিলেক্ট কৰিব চাও পাৰো কিন্তু সেই বস্তুটো মোবাইলত নাই মই আপোনাৰ ইন্ডিভিজুৱেলি এটা এটাকে চাব লাগিব মই নেক্সটটো চাব নোৱাৰো তেনেকৈ প্ৰব্লেম এটা আছে তো এইটো টিচাৰ বিলাকে তো কম্পিউটাৰ ইউজ কৰাটো বহুত ইম্পৰ্টেণ্ট হৈ যায় ল্যাপটপ ইউজ কৰাটো মানে নহলে এই প্ৰব্লেমবিলাক হ'ব আৰু টাইম কনজিউমিং হ'ব আৰু বেলেগো প্ৰব্লেম নাই তো সৰ্ট কৰিব পাৰে আপুনি এনেকৈ যেনেকৈ বিচাৰে তেনেকৈ ঠিক আছে ষ্টেটাছ এনেকৈ তো ওকে সো ষ্টেটাছ ওকে সো এতিয়ালৈকে গ্ৰেডিং কৰা নাই মই এইটো এতিয়ালৈ তো ইয়াতে আপুনি সিলেক্ট কৰি যিমানটা টিচাৰ আছে গোটেই ষ্টুডেণ্ট আছে গোটেই লিষ্ট আহি যাব ইয়াতে তো যিটো গ্ৰেডিং কৰা নাই তো আপুনি চাব পাৰে 24 গ্ৰেডিং কৰিছে ড্ৰাফ্টৰ আছে কিন্তু এতিয়ালৈ মই ৰিটাৰ্ণ কৰা নাই তো ইয়াতে আহিলে গোটেইবিলাক আপুনি গ্ৰেডিং কৰি দি উঠি আপুনি ইয়াতে আহি কাৰণে এইটো আপুনি ৰিটাৰ্ণ মাল্টিপ্লাই সাবমিশন কৰি দিব পাৰে বা আপুনি ৰিটাৰ্ণ লিষ্ট সাবমিশন কৰিব পাৰে ৰিটাৰ্ণ লিষ্ট কৰিলে অকল এইটো ৰিটাৰ্ণ হ'ব মানে এইটো অকল ইয়াত যাব আৰু ৰিটাৰ্ণ সাবমিট কৰিলে তলত যিমান আছে ন যাৰ গ্ৰেডিং কৰিছে গোটেইবিলাক বস্তু বেক লাগে তো এতিয়া মই জাষ্ট সিম্পলি ৰিটাৰ্ণ এইটো মই ৰিটাৰ্ণ কৰিলে অলপ সিঙ্গেল হ'ব এটাই যাব তো মই ৰিটাৰ্ণ কৰি দিলোঁ তো এইটো ৰিটাৰ্ণ এইটো গ্ৰেড চেকটো ইমান পাইছে তো ৰিটাৰ্ণ কৰি দিলোঁ ওকে সো এইটো গুচি গ'ল তো টিচাৰৰ পৰা গুচি গ'ল এতিয়া যেতিয়া মই চাম ন এইটো সাপোজ ক'ত গ'ল এইটো IPv6 ওকে সো গ্ৰেডিং এইটো পাইছে ঠিক আছে ওকে তো এনেকৈ মই বেলেগ ডকুমেণ্টটো চাব পাৰোঁ নিদিয়া মতে ইয়াৰ পৰা চাব পাৰোঁ এনেকৈ ঠিক আছে এনেকৈ চাব পাৰোঁ এতিয়া আকৌ আগৰ উইণ্ডোত যাবৰ কাৰণে মই ইয়াৰ পৰা ডাইৰেক্ট আকৌ ক্লাছৰুমৰ ইয়াত ক্লিক কৰি যাব পাৰোঁ এইটো ক্ল'জ কৰি দিলে হ'ল বা বেক কৰিলে হ'ল বেক কৰিলে যাব পাৰোঁ তো এইটো বেছি ইজি হয় কাৰণে 9টো মই ইউজ কৰোঁ সো এতিয়া ইয়াতে এইটো আহি গ'ল ঠিক আছে এইটো চাওক তো মই এছাইনমেণ্ট ডিউ ডেট দিছিলোঁ ইমানটা দুটা এছাইনমেণ্ট বাকী আছিলে তো ডেট দিয়া আছে তো এছাইনমেণ্টটো ইয়াৰ পৰা মই চাব পাৰোঁ ডাইৰেক্টলি ছাবমিট কৰিছে নাই ষ্টুডেণ্টবিলাকে তো ইয়াত চালোঁ তো দুটা গ্ৰেড হৈ গৈছে তো পেণ্ডিং নাই ইয়াতে টাৰ্ণ ইন কোনো নাই তো মই গ্ৰেড কৰা হৈ গৈছে এছাইনমেণ্ট দিছোঁ কেইজনক প্ৰথমতে দেখাব পিছত টাৰ্ণ ইন ছাবমিট কোনে কৰিছে চাব পাৰিম তাৰ পৰা মই আৰু কৰিব পাৰোঁ গ্ৰেড দিছোঁ নে নাই তো এইখিনি গ্ৰেড হৈ গৈছে এনেকৈ চাব পাৰোঁ গ্ৰেড আমি ঠিক আছে তো এইখিনি হৈ গ'ল এইটো 100 মাৰ্কছত দিয়ে যিমান মাৰ্কৰ কুৱেশ্যন কাটে সিমান মাৰ্ক আপুনি এনেকৈ শ্বেয়াৰ কৰিব পাৰে তাৰ পৰা নেক্সট আপোনাৰটো আছে এইখিনি হৈ গ'ল ওকে ইয়াতো চাগে কনফিউজন নাই কোনো
তো নেক্সট মই কি ক'ব বিচাৰিছিলোঁ তো এইখিনি বেছিক হয় এইখিনি চালে আপুনি গুগল ক্লাছৰুম ইউজ কৰিব পাৰিব ক্লাছ এটেণ্ড কৰিব পাৰিব আপুনি বেলেগক এছাইনমেণ্ট দিব পাৰিব গোটেইখিনি শিকি গ'ল এতিয়া ছাপ'জ আপুনি ক্লাছ ডিলিট কৰিব লাগে ছাপ'জ আপোনাৰ এনেকুৱা আছে যে 12ৰ ক্লাছটো আপুনি কৰি আছিল আগতে তো এতিয়া ক'লে যে বেলেগ টিচাৰ আহিছে আপুনি নকৰিলে আগতে 12ৰ ক্লাছটো তো আপুনি ক্লাছটো ডিলিট কৰি দিয়ক তো তাৰ কাৰণে আপুনি চিম্পলি ইয়াতে আহক ছাপ'জ 12টো মই নকৰোঁ অলৰেডি এছাইনমেণ্ট আছে ইয়াতে তো মই ছাপ'জ 10ৰ কাৰণে মোক ক্লাছটো ডিলিট কৰি দিছে মোক টাইম টেবলৰ পৰা গুচাই দিছে তো কেনেকৈ মই ডিলিট কৰিম তো ইয়াতে মই চিম্পলি আহিম আহি কেনে চাপ'জ আৰু আৰ্কাইভ কৰিব লাগিব আৰ্কাইভত ক্লিক কৰিম তাৰ পৰা মই আৰ্কাইভ কৰি দিম আৰ্কাইভ কৰাৰ পাছত এই যেটো তিনটা লাইন আছে ন ইয়াতে ক্লিক কৰিম ইয়াতে মই আৰ্কাইভ ক্লাছেছত যাম তাৰ পৰা মই আৰ্কাইভ ক্লাছেছ আকৌ এই ডট তিনটা পাম নহয় ক্লাছটোৰ এগেইনষ্টত তো এটাত ক্লিক কৰিম আকৌ ডিলিট কৰিম বা ৰিষ্ট'ৰ কৰিব পাৰোঁ ৰিষ্ট'ৰ কৰিলে আকৌ ক্লাছটো আহি যাব আৰু ডিলিট কৰিলে গুচি যাব আৰু কপি কৰিলে কপি হ'ব তো মই ডিলিট কৰি দিম ডিলিট কৰি মই এইটো কৰি দিম ডিলিট তো এইটো হৈ যাব ক্লাছটো ডিলিট ওকে এনেকৈ ডিলিট হ'ব ক্লাছটো এতিয়া মোৰ ক্লাছেছ মাত্ৰ দুটাই আছে আৰু এইটো ক্লাছ মই মোবাইলৰ পৰা ডিলিট কৰা দেখাই আছোঁ কেনেকৈ কৰিব পাৰে তো ইয়াতে আপুনি আহি গ'ল এইবিলাক ক্ল'জ কৰি দিলোঁ ওকে চ' এতিয়া মই যাম এই যিটো চাৰিটা ডট আছে ন এই তিনিটা লাইন আছে ন ইয়াতে ক্লিক কৰিম ক্লাছেছত যাম ওকে ৰিফ্ৰেছ কৰিম ৰিফ্ৰেছ হোৱা ক্লাছটো দেখাই আছে তো ক্লাছ 9টো মই ডিলিট কৰিব লাগে তো ক্লাছ 9ৰ এগেইনষ্টত যিটো ডট আছে ডট তিনিটা আছে ক্লিক কৰিম আৰ্কাইভ কৰিম আৰ্কাইভ কৰিম আৰু এডিট কৰিব পাৰে দেই ক্লাছ আৰ্কাইভ কৰি দিলোঁ তাৰ পৰা আকৌ তিনিটা ডটত ক্লিক কৰিম আকৌ আৰ্কাইভত আহিম মই আৰ্কাইভ ক্লাছেছত যাম গৈ কেনে আকৌ ইয়াতে তিনিটা ডট আছে গৈ কেনে ইয়াতে মই গৈ ডিলিট কৰি দিম বা ৰিষ্ট'ৰ কৰিব পাৰোঁ ওকে আহি গ'ল এতিয়া এইটো যে মই ৰিফ্ৰেছ কৰি দিম তেতিয়া ক্লাছ নাই বেলেগ ক্লাছ মোৰ নাই ওকে ডান হৈ গ'ল এইখিনি ওকে এইটো বুজি পাই গ'ল ন এতিয়া আমাৰ এটা ক্লাছে আছে এইটো ক্লাছ আছে আৰু যদি মডিফাই যদি কৰিব খোজে ক্লাছটো ক্লাছেছত আহি যাওক তাৰ পৰা আকৌ ইয়াতে ডটত যাওক আকৌ এডিট কৰি দিয়ক আৰু আপুনি এডিট কৰি ল'ব পাৰে ইয়াৰ পৰা ছেভ কৰি দিলে এইটো চেঞ্জ হৈ যাব ঠিক আছে ছাপ'জ এই ছেকশ্যন মোৰ নালাগে এটা ছিংগল ছেকশ্যন আছে তো মই ছেভ কৰি দিলোঁ ছেকশ্যনটো তো এতিয়া ক্লাছ নেমটো মোৰ চেঞ্জ হৈ যাব ঠিক আছে ইয়াতে যদি যাওঁ মই ইয়াতে যদি ৰিফ্ৰেছ যদি কৰোঁ বা ইয়াতে ক্লাছত যদি আহি যদি যাওঁ ৰিফ্ৰেছ কৰি দিওঁ মই তো এইটো ক্লাছত এইটো গুচি গ'ল ক্লাছ হৈ যাব এতিয়া মোবাইলটো চেম তেনেকৈ হ'ব আপোনাৰ ছাপ'জ এইটো এইটো আছে ন ৰিফ্ৰেছ কৰিলে এইটো নোহোৱা হৈ যাব যদি ৰিফ্ৰেছ ঠিক নাই হোৱা তো আকৌ ইয়াতে যাম মই গৈ কাৰণে এডছক নাই এইটো গুচি গৈছে কিন্তু ইয়াতে কিবা কাৰণত দেখাইছে নাই এইটো নাহে ন গুচি গ'ল এইটো নাহে আৰু এতিয়া এইটো গুচি গ'ল ঠিক তেনেকৈ আপোনাৰ মোবাইলত কম্পিউটাৰৰ পৰা চালেও ছেম বস্তুৱে হয় এইটো ন এইটো 12 অলৰেডি গৈছে ৰিফ্ৰেছ হৈ গৈছে এইটো চ' এনেকৈ আপুনি ইউজ কৰিব পাৰিব গুগল ক্লাছৰুম আৰু যদি কিবা শিকিব পাৰিছে ভিডিঅ'টোৰ পৰা প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু প্লিজ নহ'ল ইয়াতে একচুৱেলি যেতিয়া আমি এইটো টিচাৰ চাইড ঠিক আছে এইটো টিচাৰ বিজয় বৰ্মন টিচাৰ আছিলে তো টিচাৰ চাইডত কি হয় আপোনাৰ টিচাৰ চাইড ষ্টুডেণ্ট চাইড মানে যিমানটা ক্লাছৰ মেম্বাৰ হয় গোটেইকেইটা এটা কমন কেলেণ্ডাৰ ইউজ কৰে মই অলৰেডি কৈছিলোঁ তো এইটো কিহৰ কাৰণে বেনিফিট হয় মই দেখাই আছোঁ ইয়াতে ছাপ'জ আপুনি এইটো ইয়াতে গ'ল কেলেণ্ডাৰটো অ'পেন কৰিলে তো ইয়াত চাওক তাৰ উইকলি হিচাপত কেলেণ্ডাৰটো দেখায় যেনেকৈ এইটো চাওক 12 তাৰিখৰ পৰা 18 তাৰিখলৈ দেখাইছে আৰু ইয়াৰ ভিতৰত কি এছাইনমেণ্ট আজি কোনটো আজিৰ দিন হ'ল এইটো ছানডে আৰু মই ফ্ৰী কাৰণে ভিডিঅ' বনাব পাৰিছোঁ আজি তো ছানডে আৰু প্লাছ আপুনি ছানডে আৰু আপুনি এছাইনমেণ্ট দিছে ষ্টুডেণ্টক কেতিয়া ছাবমিট কৰিব লাগিব সিহঁতে 14 তাৰিখে 14ত টিউজডে এছাইনমেণ্ট ছাবমিট কৰিব লাগিব এছাইনমেণ্ট এই দুটা ঠিক আছে আপুনি পাৰ্টিকুলাৰলি চাবও পাৰে এছাইনমেণ্টৰ ষ্টেটাছটো কি হৈ আছে ছাপ'জ আপুনি ইয়াতে গ'ল এছাইনমেণ্ট IBB 6ত চালে তো ইয়াত দেখিলে যে আপুনি এছাইনমেণ্টটো 0 হৈ আছে এছাইনমেণ্ট অলৰেডি ফাইল হৈ গৈছে তো কোনো বাকী নাই আৰু টাৰ্ণিঙতো কোনো নাই গ্ৰেডেড হৈ গৈছে তো অলৰেডি আপুনি গোটেইখিনি কাম ইয়াতে কৰিছে এছাইনমেণ্ট চেকিং হৈ গৈছে গ্ৰেডিং দিয়া হৈ গৈছে পইণ্টছ দিয়া হৈ গৈছে আৰু একচুৱেলি আপুনি পইণ্টছত দিছোঁ এইটো আপুনি গ্ৰেডিং চিষ্টেমো কৰিব পাৰে A B C D E এনেকৈ তো এনেকৈ গ্ৰেডিঙো কৰিব পাৰোঁ তো গ্ৰেডিংটো মই কেনেকৈ যদি কৰিব আপুনি যদি শিকিব বিচাৰে তো মই কমেণ্টত জনাব ভিডিঅ'ত দেখাই দিম কিন্তু নৰ্মেলি আমাৰ ইণ্ডিয়াতটো মানে কি আৰু পইণ্ট ৱাইজে গোটেই স্কুলে কাম কৰে ঠিক আছে তো এইখিনি এনেকৈ চাব পাৰে আৰু আকৌ মই কেলেণ্ডাৰত গ'লোঁ চৰি ক্লাছৰুম নহয় কেলেণ্ডাৰত গ'লোঁ তো এতিয়া মই নেক্সট চাওঁ ইয়াতে এছাইনমেণ্ট এইটো ইয়াত কি হৈ আছে এইটোতো এছাইনমেণ্ট কমপ্লিট কৰা নাছিলোঁ এছাইন হৈ আছে কিন্তু এতিয়া টাৰ্ণিং কোনো ছাবমিট কৰা নাই এতিয়ালৈ আৰু গ্ৰেডিঙৰ কথা আহাই নাই যদি ছাবমিট যদি কৰা নাই ঠিক আছে আৰু গ্ৰেডিং চাই ইয়াত নাই এইটো একচুৱেলি মানে জাষ্ট
এইখন ডকুমেণ্টটোৱে ভুল একচুৱেলি আপোনাৰ এডমিশ্যনৰ কাৰণে ফৰ্মহে আছিলে জাষ্ট দেখাবৰ কাৰণে কৈছিলোঁ তো এনেকৈ আপুনি মানে কি অভাৰঅল ভিউটো পাই যায় কি কাম কৰাইছে কি কাম কৰাব এছাইনমেণ্ট কি দিব গোটেই ইনফৰমেশ্যন ইয়াতে পাই যাব ঠিক আছে এছাইনমেণ্টৰ ক্ষেত্ৰত তো তেনেকৈ আমি যদি ষ্টুডেণ্ট ছাইডত যদি আহোঁ এইটো ষ্টুডেণ্ট আছিলে তো ছেম আকৌ ক্লাছৰুমটো অ'পেন হৈ আছে ক্লাছেছ এইটো ক্লাছ আছে আপোনাৰ ছেম ক্লাছে হয় তো ইয়াৰ ভিতৰত আমি যদি কেলেণ্ডাৰত যদি অ'পেন যদি কৰোঁ ওকে 12 তো মই নেক্সট কৰোঁ চাওক 14ত এছাইনমেণ্ট ছাবমিট কৰিব ছেম আপোনাৰ কেলেণ্ডাৰটো ইয়াতে ইউজ হৈছে কিন্তু মানডেৰ পৰা ষ্টাৰ্ট হৈছে ইয়াতে তাতে ছানডেৰ পৰা ষ্টাৰ্ট হৈছে ঠিক আছে তো ইয়াতে আহি গ'ল আপুনি এইটো অ'পেন কৰিলে তো এটা ছেম ষ্টেটাছ মাত্ৰ নিজৰটোহে চাব পাৰিব ছাপ'জ ৰিছাবমিট তো ছাবমিট হৈ গৈছে ইয়াতে তো ৰিছাবমিট কৰিব পাৰে আৰু মানে টাইম আছে যিহেতু আপোনাৰ 14লৈ আছে তো আজিতো টাইম পাৰ হৈ যোৱা নাই ডিউ ডেট ইমান আছে যদি এইটো নকৰে তো মিচিঙত আহি যাব তেতিয়া কিন্তু ছাবমিট কৰিব নোৱাৰিব তো আকৌ আপুনি নেক্সট ইয়াতে কেলেণ্ডাৰত আহি যাওক আকৌ নেক্সট ইয়াতে নেক্সট IPv4 এইটো চ' এইটো কিন্তু ছাবমিট কৰাওঁতে হেঙিং কৰিব পাৰে আৰু আমি যদি অ'পেন কৰি ইয়াতে ডকুমেণ্টছ লিখি আকৌ হেঙিং কৰিলে ছাবমিট হ'ব ঠিক আছে তো তাৰপাছত আকৌ গ্ৰেডিং ছিষ্টেম দিব পাৰে তো এনেকৈ একচুৱেলি এছাইন কৰিছে কিন্তু ইয়াতে গ্ৰেডিংটো দিয়া হোৱা নাই ছাবমিট কৰা হোৱা নাই হেঙিং কৰাটো অপশ্যনটো আহি আছে ইয়াতে তো তেনেকৈ মানে গোটেই অভাৰঅল ভিউটো ষ্টুডেণ্টেও ল'ব পাৰে টিচাৰেও জানিব পাৰে কি ষ্টেটাছ চলি আছে ঠিক আছে এনেকৈ একচুৱেলি বহুত হেল্পফুল হয় অনলাইন ক্লাছবিলাক মানে বহুত অৰ্গেনাইজ তৰিকাত কামবিলাক হয় আৰু আমিতো অলৰেডি শিকাইছিলোঁ ন কেনেকৈ অৰ্গেনাইজ হিচাপে আপুনি মানে বস্তুবিলাক অৰ্গেনাইজ কৰি ৰাখিব লাগে যেনেকৈ টপিকছ ৱাইজ আপুনি ছেভ কৰিব লাগে ক্লাছৰুম ৱৰ্ক যেনেকৈ IPv6 4 এনেকৈ আপুনি যেনেকৈ টপিক ৱাইজ কৰিছে আৰু ইয়াৰে এছাইনমেণ্ট কি দিছে আপুনি ডাইৰেক্ট চাব পাৰে এছাইনমেণ্ট দিছে টেষ্ট লৈছে বা মেটেৰিয়েল শ্বেয়াৰ কৰিছে তো এনেকৈ অৰ্গেনাইজত কৰিলে মানে মেচিন হয় বস্তুবিলাক আৰু মানে বহুত ইজি হয় আপোনাৰ নিজৰ কাৰণে